জয় গুরু শঙ্কৰ সর্বগুণাকৰ যাকেরে নাহি কেউ পাম তুহারি শরণ রেণুগত কুটি বারে কৰো প্ৰণাম तुहारी शरण रेणुगत कुटी बारे करो प्रणाम हे राम शंकर माधव अभेद ईश्वर गुरु नाही आतपर আহান গুণক কীর্তন করিয়া কৃত কৃত হুয়ে নর আহান গুণক কীর্তন করিয়া কৃত কৃত হুয়ে নর। শ্রীমদ ভাগবত মূর্তি বর্ণন। অরাম বন্ধু পরম গুরু মহাভাগবত কৃপা করা কৃপাময় ধরু শরণত প্রথম দ্বিতীয় স্কন্ধে শরণদুতয় তৃতীয় চতুর্থে জানা হয়ে উরুদয় নাভি দেখে পঞ্চমে ষষ্ঠে অবক্ষস্থল সপ্তমে অষ্টমে কর কমল যুগল কণ্ঠ দেখে নবমে দশমে জারতুণ্ড একাদশে ললাটে দ্বাদশে ভৈল মুণ্ড হেন ভাগৱতৰ মূৰ্তি মনোহৰ তমাল সদৃশ বৰ্ণ চাম কলে বৰ বন্ধু পৰম গুৰু মহাভাগৱত কৃপা কৰা কৃপাময় ধৰো শৰণ কৃষ্ণ শংকৰ গুৰু হৰি শ্রীমদ ভাগবত প্রথম স্কন্ধ প্রথম অধ্যায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। হে রাম জয় জয় কৃষ্ণ কৃপাময় মহেশ্বর যার আজ্ঞা খিরে বহে ব্রহ্মারি হর মৎস্য কুর্ম আদি অংশ অবতার যার ঈশ্বর কৃষ্ণ কোটি কোটি নমস্কার। হে রাম নমো নমো মধুমূর রিপু মহাহরি অন্তে জয়ুত্তময়াতি হুয়ে যাক স্মরি সমস্তে জগত উদ্ধারক যার নাম
হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম ভৰহু সিদ্ধি। পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিংকৰ। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজা তম মুনীন্দ্ৰ মহন্তে। অৰাম সংক্ষেপ কৰি অযোধ্যাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াৰ। সংক্ষেপ কৰি অযোধ্যাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াৰ। কৃষ্ণ যতে মোৰ দুজনা গুৰুৰ দুখানি বচন স্মৰণ কৰি সেৱন কৰি বন্দন কৰি আজি এই পবিত্ৰ বাৰ পবিত্ৰ ক্ষণ পবিত্ৰ উদ্দেশ্যে বৈকুণ্ঠৰ পৰম পবিত্ৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰ ইয়াতে পাঠ বিশ্লেষণ আলাপ আলোচনা কৰা হৈছে আৰু এয়া সমস্তখিনি কাৰ্য ভগৱন্তৰ পৰম কৃপা। ভগৱন্তৰ পৰম কৃপা হ'লেহে সংসাৰিক গৃহস্থ ধৰ্মী লোকসকলে তেৰাৰ গৃহত ভকতৰ মানে ভকতৰ আশ্ৰয় বা ভকতৰ কৃপাৰ প্ৰাপ্তি হয়। যদি ভগৱন্তৰ কৃপা নহয় তেতিয়া কোনো গৃহস্থ ধৰ্মীয়ে গৃহলৈ ভকতক আনিব নোৱাৰে। ভগৱন্তৰ কৃপা লাগে। গতিকে এই ভগৱন্তৰ কৃপা হোৱাতহে আজি গৃহস্থ ধৰ্মী বাপজনাই এৰাৰ গৃহত ভাগৱত আনি স্থাপন কৰি গৃহতেই ভকতৰ সংগম কৰাব পাৰিছে। গতিকে আমি এইটো নুবুজিম যে ভকত মানে অকল মতা মানুহখিনিয়ে, সেয়া নহয়। ভাগৱত শাস্ত্ৰত কৈছে প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাদক। প্ৰকৃতি মানে হৈছে আমাৰ শৰীৰটো আৰু পুৰুষ মানে হৈছে ভিতৰৰ দেহ বা আত্মাটো। এই শৰীৰটো আৰু আত্মাটো সকলোৰে আছে, পুৰুষৰো আছে স্ত্ৰীৰো আছে, হয়নে? গতিকে ভকত শব্দটোৱে উভয় লিংগ বুজায়। ই কেতিয়াও স্ত্ৰী নুবুজায়, কেতিয়াও ভকতনী শব্দ লিখা নাই। সকলোকে গোপীবিলাককো ভকত বুলি কৈছে নে নাই? গোপীসকল কিন্তু স্ত্ৰী, কিন্তু ভাগৱতে কি কৈছে যে মোৰ গোপীৰ নিচিনা মোৰ ভকতেই নাই। গতিকে ভকতটো উভয় লিংগ, ভকতনী শব্দ বুলি এটা শব্দ নাই। ক'তো নাই, ভাগৱতত ক'তো নাই। গোপীসকলকো কৈছে হৰি ভকতক যেন নলংগ বিঘিনি। মোৰ ভকত হোৱা কোনো বিঘিনিয়ে তোমাক মানে লংঘন কৰিব। গতিকে এনেকুৱা কথা। গতিকে গৃহস্থ ধৰ্মী লোকসকলৰ গৃহলৈ তেতিয়াই ভাগৱত আহে যেতিয়া ভগৱন্তৰ কৃপা হয়। আৰু ভাগৱত কথা যদি ছটা কাৰ্য নহয় তেতিয়াহ'লে ভাগৱত কথা শ্ৰৱণ কৰি কোনো ফল পোৱা নাযায়। অৰ্থাৎ শুনিলে ফল নাপায়, ভাগৱত কথা শুনিলে ফল নাপায়। আজিকালি বেছিভাগ শুনে, টিভিটো শুনে, মোবাইলতো শুনে, এই ৰাজহুৱাকেও শুনে, ঘৰুৱাকেও শুনে, হয়নে নহয়? শুনাৰ কাম নাই। আমাৰ ধৰ্ম হৈছে শ্ৰৱণ কীৰ্তন। গতিকে শ্ৰৱণ কৰিব লাগিব। গতিকে শুনাটো শ্ৰৱণ নহয় আৰু শ্ৰৱণটো শুনা নহয়। অভিধানত চালে হয়, অভিধানত লেখা আছে, কিন্তু অভিধানৰ মতে আধ্যাত্মিক তত্ত্ববিলাক মানে একে নহয়, তথ্য নহয়। আপুনি অভিধানত পাব শ্ৰৱণ মানে কি? শুনা, হয়নে? শুনা কাৰ্যকে শ্ৰৱণ বুলি কয়। কিন্তু শ্ৰৱণ এনেকুৱা নহয় যে শুনা কাণখনেৰে শুনিলে শ্ৰৱণ নহয়। শ্ৰৱণ হ'ব লাগিলে তাত 6টা কাৰ্য হ'ব লাগিব আমাৰ দেহত, তেতিয়াহে শ্ৰৱণ হ'ব। আৰু সেই শ্ৰৱণে
তোমাক তৰি এটা নাম শ্ৰৱণ হোৱাৰ লগে লগে তোমাৰ তৰণৰ ৰূপাল পাই যায়। বাকী বছৰটো যুগ যুগ সময় কাল যিমানেই পাৰ হৈ তুমি শুনি থাকা তোমাৰ তাৰ পৰা একো ফল নোপোৱা। আৰু ঠিক একেধৰণে কীৰ্তনো তেনেকুৱা যে অকল গালেই কীৰ্তন নহ'ব। কিছুমান গায়কে বহুত গীত গায়, আমি এখনৰ পৰা নাম নকাওঁ, হৰিনাম গায়ে ঘূৰিছে, কিন্তু তেওঁক কলিও খেদি ঘূৰিছে সেই হিচাপে। কিয়? তেওঁকতো আগতে পাব লাগিছিল। পাব লাগিছিল নাই? নেপায়, নহ'ব। বহুতেও শুনি ফুৰিছে, সদায় গৈ আছো, কীৰ্তনো কৰি আছো, কিন্তু কাম হোৱা নাই। কাৰণ এইবিলাক শাস্ত্ৰত মোৰ কৃপালু গুৰু দুজনাই লিখি থৈ গৈছে, আমি আমাৰ মতে কোৱা নাই। শাস্ত্ৰত লিখি থৈ গৈছে যে শ্ৰৱণ কাক বোলে শ্ৰৱণ কৰিবলৈ 6টা কাৰ্য হ'ব লাগিব। 1 নম্বৰ কথা সহন, সহ্য কৰিব পাৰিব লাগিব। 1 নম্বৰ আপোনাৰ সহ্য হ'ব পাৰে। শৰীৰৰ বিষ, গাৰ বিষ, বেলেগৰ লঘু লাঞ্ছনা, বেলেগৰ অকৰ্থনা, তাকো সহ্য কৰিব পাৰিব। সহন সহ্য কৰি তুমি প্ৰথম সহ্য কৰিলা, সহনৰ পাছত হ'ব মনন। সহন কৰি বহিলোঁ, তাৰপিছত মনটো দিব পাৰিব লাগিব। ইয়াত বহি থাকি যদি মনটো ঘৰলৈ, এই মনটো বেলেগলৈ, এই মনটো দেহত দুখৰ চিন্তাত মগ্ন হৈ থাকে, সেইটো কাম, সেইটো শ্ৰৱণ নহ'ব। 2 নম্বৰতে তুমি 2 নম্বৰ কথা মনন। মননৰ পাছত যে মনটো মোৰ বেলেগত ৰাখিলে নহ'ব, সহন কৰি বহিলোঁ, মননৰ পাছত হৈছে বোধন। যে ইয়াৰ পৰা মানে খালী হাতে গ'লে নহ'ব, জ্ঞান অলপ হ'লেও লৈ যাব লাগিব। ই জ্ঞানৰ সাগৰ, জ্ঞানৰ সিন্ধু ভাগৱত। ইয়াৰ পৰা আমি জ্ঞান পাব লাগিব। এইটো হৈছে বোধন। 3 নম্বৰ হৈছে ইয়াত এনেই বহি থাকিলে কি কৈছে কি নকৈছে একো বুজিয়ে নাপালোঁ, একো শুনিয়ে নাপালোঁ, একো মনেই নকৰিলোঁ। মন কৰিলেহে তুমি বোধনটো পাবা, তুমি মনেই নকৰিলোঁ। গতিকে তুমি 3 নম্বৰ কৈছে ইয়াৰ পৰা বোধন ল'ব লাগিব, জ্ঞান ল'ব লাগিব। চাওক হয়নে? বোধনটো ল'লোৱে, জ্ঞানটো ল'লোৱে, সদায় নামঘৰত গৈ আছোঁ, শুনিও আছোঁ, মনন কৰি আছোঁ, বোধনো পাই আছোঁ, কিন্তু তাক মই বাস্তৱ জীৱনত ধাৰণ নকৰিলোঁ। সদায় নামঘৰত যাওঁ, কথাই বৰ্তাই চিন্তাই চৰ্চাই একদম অসুৰ টাইপৰ, সেইটোৱে কাম কৰা নাই। তোমাৰ যদি কথা বতৰৰ আচৰণতো তোমাৰ ভক্তিভাৱ আহিব লাগিব। আচৰণতো তাক কি কৰে বাস্তৱ জীৱনত তাক ধাৰণ কৰিব পাৰিব লাগিব। যে যিখিনি কথা ভাগৱতে কৈছে তাৰ এটাই কথা হওক, বাস্তৱ জীৱনত তাক তুমি ধাৰণ কৰিব পাৰিব লাগিব। গতিকে বোধনৰ পিছত ধাৰণ, প্ৰথম সহন, মনন, বোধন, ধাৰণ বাস্তৱ জীৱনত। বাস্তৱ জীৱনত ধাৰণৰ পাছত সেইখিনি ৰমন, 5 নম্বৰটো ৰমন কৰিব লাগিব। ভিতৰত নামৰ নামখিনি যি তুমি জ্ঞান ল'লা, বোধন ল'লা, সেইখিনি তুমি ৰমন কৰি থাকিব লাগিব। ল'লো পাহৰি গ'লো নহ'ব, তাক তুমি কি কৰা? ভিতৰত ৰমন কৰা। ৰমন ইজ ইকুৱেল টু কীৰ্তন। ৰমন ভিতৰত যেতিয়া ৰমন কৰিবা সেইটোকে কৈছে কীৰ্তন। সেইকাৰণে শ্ৰৱণৰ পাছত কীৰ্তন আছে নে নাই? আমাৰ কি কয়? শ্ৰৱণ কীৰ্তন, হয়নে নহয়? যদি বাহিৰৰ ফালে অহা যায়, বাহিৰৰ শৰীৰৰ কথালৈ অহা যায়, তেতিয়া প্ৰথমতে কীৰ্তন কৰিব লাগিব, তাৰপিছতহে শ্ৰৱণ হ'ব। আজি আমি আহি পাঠ কৰিছোঁ, আপোনালোকে শ্ৰৱণ কৰিলে, পাঠ কৰিছোঁ কাৰণে শ্ৰৱণ কৰিছে। বাহিৰত নামঘৰত প্ৰসংগ কৰিব লাগিব, তেতিয়াহে শুনিব। কীৰ্তনটো দেখোন আগে হৈছে কীৰ্তন, হয়নে নহয়? বাহিৰৰ ফালে গ'লে উল্টা হয়। ভিতৰলৈ এইবিলাক ভিতৰৰ কাম, এটাও বাহিৰৰ কাম নাই। ভিতৰত কি হ'ল? এতিয়া তুমি কীৰ্তন কৰা, অৰ্থাৎ যিখিনি তুমি এই যে বোধন ল'লা, সহনৰ পৰা মনন, মননৰ পৰা বোধন, বোধনৰ পৰা ধাৰণ, সেইখিনি তুমি ভিতৰত ৰমি থাকা। সেইকাৰণে কৈছে অহৰহ ৰামক ৰমিব দিছোঁ। কি বুলি কৈছে? ৰামকৃষ্ণ ৰামকৃষ্ণ ৰাম হৰি ৰামতে ৰমোহ অবিৰাম। আমি যদি বাহিৰত ভ্ৰমণ কৰিব যাওঁ, তোমাক পাগল বুলি ক'ব মানুহ। ৰাস্তাৰে গৈ থাকোঁতেও ৰাম 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 অবিৰাম বুলি কৈছে নহয়, নন ষ্টপ তুমি ৰাম ৰাম কৈ থাকিব লাগিব। তোমাক নক'ব পাগল বুলি?
ক'ব যে মই যদি অফিচত যাই যদি অল টাইম বাহিৰত ভ্ৰমণ কৰিব দিয়াৰ কাৰণে অবিৰাম ভ্ৰমণ কৰিব দিয়াৰ কাৰণে গুৰুৱে মই ৰাম ৰাম কৈ আছো মোৰ অফিচৰ কাম কৰা নাই শিক্ষকজনে সেনেকুৱা কৰি আছে তেওঁ ক'ব কি তুমি নালাগে হা হ'বনে আমি কথাবিলাক বুজি নাচাওঁ যে ক'ত কৰি ভিতৰত তুমি ভিতৰত পাৰিবা কিন্তু ভিতৰত তুমি ৰমণ কৰা ৰমণ কৰিব দিছে হা সেইটো ৰমণ আৰু ৰমণৰ পিছত যি নামত তুমি ৰমণ কৰি আছা সেই নামত সুখে দুখে শৰণ লোৱা 6 নম্বৰ আশ্ৰয় তুমি আশ্ৰয় ল'ব লাগিব সেই নামত ৰমণ কৰি থাকিলেই নহ'ব হে বচনে কেৱল মাত্ৰ হৰিত শৰণ লয় চিত্তান দেৱক বজয় জানি বাহা কদাচিতো সিদ্ধিটো নলয় হৰিতাৰ সন্তোষ আমাৰ বহুত মানুহ এতিয়া একেই হৈছে নামত এশৰণীয়া চিত্তান দেৱক বজয় লক্ষ্মী পূজাৰ দিনা আকৌ তেওঁ এটা মানে লক্ষ্মীকো পূজা কৰিব সৰস্বতী পূজাৰ দিনা সৰস্বতীকো পূজা কৰিব হয়নে নহয় কিন্তু চিত্তান দেৱক বজয় তুমি কৃষ্ণক ভজিব দৰকাৰ নাই গুৰুৱে কৈছে তুমি তেওঁকে ভজাগে একত ভজা কৈছে না নাই আমাক একত ভজিব কৈছে কিন্তু সেই বচনে কেৱল মাত্ৰ হৰিত শৰণ লয় দেখাত দেখি উৎসৱৰ দিনা তালযোৰ বজাই সূতাডাল মাৰি প্ৰচেছনত গ'লে তুমি মহাপুৰুষীয়া নোহোৱা বুজিছানে বচনে কেৱল মাত্ৰ হৰিত শৰণ লয় চিত্তান দেৱক বজয় আৰু মনটোৱে সেই হনুমান দেখিলে তাতো গ'ল হৈ কৰবা বলবম আছে তাতো গ'ল এই সৰস্বতী পূজা আছে তাতো গ'ল এই আমাক কৈছে নহয় সকলোকে ভগৱান দেখিব দিছে আৰে সাধ্য আছে তোমাৰ ভগৱানক সকলোতে দেখিবলৈ তোমাৰ নিজৰ ভগৱানটোকে তুমি চিনি পোৱা নাই এতিয়া আৰু বেলেগত তুমি ভগৱান দেখিবা বেলেগত তুমি ভগৱান দেখিবা গতিকে কৈছে চিত্তান দেৱক বজয় জানি বাহা কদাচিত সিদ্ধিটো নলয় তাৰ কোনো কাম সিদ্ধি নহয় কোনো কাম সিদ্ধি নহয় গতিকে কৈছে তুমি এটাতে যোৱা মোক তাতে ধৰি নাথাকিবা গতিকে লাষ্টত হৈছে একত্ৰ শৰণ সেই যি নাম তুমি ভিতৰত ভ্ৰমণ কৰি আছা তাত তুমি শৰণ লোৱা নামত শৰণ লোৱাচোন সেইকাৰণে কৈছে যে হৰিত শৰণ লৈয়া যিটো জনয়ে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে দুৰ্গুৰ অপাৰ সংসাৰ সাগৰ সিটো মহাজনে অতি অপ্ৰায় যিটো জনে শুদ্ধভাৱে হৰিত শৰণ লয় এই শৰণ শব্দ হৰি শুদ্ধভাৱে এই যে মই ভাৱটো আহিব বুলি কৈছো শ্ৰৱণৰ ফালত যে শুদ্ধ ভাৱটো হৰিত শৰণ লয় হৰিকো হৰিদ বুলি আছে হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণগান আছে হৰিৰ প্ৰসাদত তেওঁ বিঘ্নিৰ ওপৰত ভগৱানে যেনেকৈ কালীয় দমনত উঠি দেখাইছিল মই বিঘ্নিৰ ওপৰত নাচিব পাৰোঁ তলত মোৰ কালি পানাই মোক উঠিবলৈ ৰখি আছে কিন্তু মই তাৰ ওপৰত নৃত্য কৰিছোঁ সি মোক ক্ৰূৰ কালিয়ে মোক কামুৰি ধৰি খুটিবলৈ ধৰিছে আৰু মই তাৰ ওপৰত নৃত্য কৰিছোঁ সেনেকৈ তুমিও পাৰিবা যদি বিঘ্নি নামৰ সাপৰ ওপৰত তুমি নাচিব পাৰিবা তোমাক সাপে নচাব নোৱাৰে তুমি নাচিব পাৰিবা কি যিটো জনে শুদ্ধভাৱে হৰিত শৰণ এই যে মই ক'লো শৰণ 6 নম্বৰ পৰ্যায়টো শৰণ যিয়ে না সেই যে শ্ৰৱণৰ ফলত যাৰ শৰণলৈ গুচি গ'ল সেই তাকে কৈছে শ্ৰৱণ এনেকৈ শ্ৰৱণ কৰিব পাৰিলেহে তাৰ পৰা তুমি ভগৱন্তৰ পৰম কৃপাৰ পাত্ৰ হ'ব নহ'লে কেতিয়াও নোৱাৰা কাৰণ এই কেতিয়াও নোৱাৰা বুলি আমি কিয় কৈছোঁ বা আপুনি ইমান দৃঢ়ভাৱে কৈছে আমি কোৱা কথা নহয় ৰত্নাৱলীত মোৰ কৃপালুগুৰু মাধৱদেৱে সুন্দৰভাৱে শ্ৰৱণ বিৰচন লিখি দিছে শ্ৰৱণ কেনেকৈ কৰিব লাগে কীৰ্তন কেনেকৈ কৰিব লাগে পঢ়ক তেতিয়াহে গম পাব সেইবিলাক এনেই ৰাস্তাই কিন্তু সময় নষ্ট কৰি আছে আৰু সেনেকৈ যদি আপুনি শ্ৰৱণ কৰে বেছি সময় নালাগে 2 মিনিট 1 মিনিট একখন মাত্ৰ তুমি শ্ৰৱণ কৰক তোমাক বৈকুণ্ঠগামী কৰিব আমি বছৰে কৰি আছো কি হৈ আছো শুনিছো এখন কাণেৰে শুনিছো এখন কাণেৰে ওলাই গুচি গৈছে তাৰপৰা ক'ত ফল পাবা কেতিয়াও ফল নাপাবা নেবা ফল নোপোৱা শ্ৰৱণ কৰিব কৈছে কীৰ্তন কৰিব কৈছে এটা শতাংগ নিমিষত অজামিলেতো কিছু নামাভাগ কৰিলে খাওঁতে বওঁতে শুওঁতে উঠোঁতে মানে পুতেকৰ নাম যিয়ে নহওক নাৰায়ণ নাৰায়ণকে মাতি থাকিলে হ'লনে কিন্তু
শতাংগই আহি কি কৰিলে হৰণ লৈ ল'লে দুই দণ্ডে মানে 48 মিনিটত শতাংগ বৈকুণ্ঠ প্ৰাপ্তি হ'ল চাওক তেওঁ নামাবাস কৰা নাই খালি হৰণ ল'লে আহি কি কৰিলে বোলে কি যুগ বোলে কলিযুগত বোলে হৰিনাম শ্ৰেষ্ঠ বোলে হৰিনামটো ল'লে মই নহ'ব নহয় তুমি হৰিনাম ল'লে নহ'ব বোলে কি কৰিব লাগিব যে সেই হৰিনামত তুমি গুৰু ধৰি গুৰু মান্যতা দি হৰণ ল'ব লাগিব হৰণ লৈ যদি তুমি যিটো নাম লোৱা সেইটো নামহে কাম দিব তেতিয়া আহি বোলে তুমি মই যাকে পাওঁ তাকে মই কি কৰিম হৰণ ল'ম আহি গ'ল আহি পোৱাৰ লগে লগে ভগৱানৰ কি মহিমা কুষ্ঠ ৰোগী এটা পালে কুষ্ঠ ৰোগীতে হৰণ দিল কুষ্ঠ ৰোগী ভগৱন্তৰ মানে কৃপা কুষ্ঠ ৰোগী পালে কুষ্ঠ ৰোগী পালে নাই মোক আপুনি হৰণ দিয়ক আৰু কুষ্ঠ ৰোগীয়েও কি কৰিব তেওঁ যাতনাত পৰি কষ্ট খাই তেওঁ এক নামতে হৰণ লৈ আছিল তেওঁ সেই নামটোকে দি দিলে ভগৱান সেই নামটোকে দিয়াৰ লগে লগে সেই এক নাম লৈ লগে লগে শতাংগ বৈকুণ্ঠ প্ৰাপ্তি হ'ল 48 মিনিটত এই ঘটনাটো হৈছে আৰু এই কুষ্ঠ ৰোগীজনে যেতিয়া শতাংগক মুক্তিপ্ৰাপ্ত কৰি দিলে এক নামৰ কাৰণে সেই কুষ্ঠ ৰোগীয়ে গৈ কি হ'ল জানে অত্ৰি নামৰ দেখি হ'ল অত্ৰি আৰু অনুসূয়া তেওঁৰ পত্নীৰ নিচিনা সতী নায়েই সেই অত্ৰি হ'ল গ'ল কুষ্ঠ ৰোগীজন আগৰ জন্মত তেওঁ কুষ্ঠ ৰোগী আছিল পিছৰ জন্মত তেওঁ মানে অত্ৰি মুনি হ'ল আৰু তেওঁৰ পত্নী অনুসূয়াই হ'ল সমস্ত জগতৰ মাজত সতী হয় গতিকে চাওক এক নামত হৰণ এক নাম ধাৰণ এক নাম বোধন এক নামে গমন এক নামে কৰণ যদি কৰেহে তেতিয়াহে আপোনালোকে শ্ৰৱণ আৰু কীৰ্তনৰ দ্বাৰা আপোনালোকে মুক্তিপ্ৰাপ্ত হ'ব সকলো সংসাৰৰ দুখ ভগৱন্ত পুৰুষে কৃপা কৰি হৰণ কৰে আমি ভাবোহে এই শ্ৰৱণ কীৰ্তন একেবাৰে সহজ আটাইতকৈ টান যদি পন্থা আছে শ্ৰৱণ আৰু কীৰ্তন কাৰণ শ্ৰৱণ কীৰ্তন বাহিৰৰ নহয় দেখুওৱা নহয় ভিতৰৰ বস্তু সেইকাৰণে আটাইতকৈ টান কাৰণ আপোনাৰ বাহিৰৰ ফালে থকা মনটোক কলিয়ে হিলাই ফুৰাব কলিয়ে একদম লৰচৰ সেই মনন বহি আছে ভাগৱত শুনি আছে কিন্তু মনটো নাই ক'ত ঘূৰি আছে হয় গুৱাহাটীত গৈ ঘৰত কিবা কাম মনটো ঘূৰি আছে সেইটো শ্ৰৱণৰ তুমি 2 নম্বৰ ষ্টেপটোতে ফেল 2 নম্বৰ ষ্টেপটোতে ফেল শ্ৰৱণৰ কাৰণ মনটো তোমাৰ ঘূৰি আছে হয়নে নহয় আৰু কোনে ঘূৰাইছে কলিয়ে ঘূৰাইছে কলিয়ে তোমাক উদ্ধাৰ হ'ব নিদিয়ে এয়া হৈছে শ্ৰৱণৰ কথা ক'লো গতিকে এই 6টা কাৰ্য নহ'লে শ্ৰৱণ নহয় আৰু 2 নম্বৰ কথা সংসাৰ ধাৰণ সংসাৰ জনম কৰাৰ প্ৰথম কাৰ্যটোৱে হৈছে ভগৱন্তক শৰণ সংসাৰখন এখন ধৰ্ম আমি ভোগবিলাসৰ বস্তু বুলি ভাবোঁ ল'ৰা ছোৱালীৰ জন্মদিন সুখে সন্তোষে তিৰোতাটো লৈ ল'ৰা ছোৱালী লৈ থাকিম এইটো ভোগবিলাস সংসাৰ কেতিয়াও ভোগবিলাসৰ বস্তু বুলি যদি ভাবিছে তেতিয়াহ'লে তোমাৰ সংসাৰখনত বেমেজালি খামখেলি কলি লগাবইছো কিন্তু যিয়ে সংসাৰখনক ধৰ্ম বুলি ভাবিছে যে মোৰ সংসাৰ কৰাটো ধৰ্ম সেই ধৰ্মৰ মাজেৰে যেতিয়া মই পৃথিৱীলৈ পিতৃপুৰুষ মাতৃপুৰুষৰ দ্বাৰা আহিব পাৰিছোঁ সেই ধৰ্ম পিতৃপুৰুষৰ আৰু মাতৃপুৰুষৰ নিচিনা মই পালন কৰিব এতিয়া ধৰ্ম ধাৰণ কৰিবলৈ হ'লে ভগৱন্তক শৰণ ল'ব লাগিব যদি ধৰ্ম হিচাপে এই কথাটো কোনে কৈছে এই কথাটো মানে কৰ্দম ঋষিয়ে পিতৃ ব্ৰহ্মাক কৈছে ব্ৰহ্মাই প্ৰথমতে 4টা সন্তানৰ জন্ম দিয়ে মনৰ পৰা তেওঁলোক হ'ল 4 সিদ্ধ সনক সুনন্দ আৰু সনাক এই 4 সিদ্ধ জন্ম দিলে তেওঁলোক ব্ৰহ্মাই ক'লে যোৱা আচ্ছা সংসাৰ কৰা পিতৃ আমি সংসাৰ নকৰোঁ
কি সংসাৰ দৰকাৰ বোলে মই নকৰোঁ আমি সংসাৰ নকৰোঁ তেতিয়া তেতিয়া নাৰদক জন্ম দিলে নাৰদক যেতিয়া জন্ম দিলে নাৰদে কৈছে মই সংসাৰ নকৰোঁ দিয়ক মই ঈশ্বৰ ধাৰণা কৰিম ঈশ্বৰৰ নাম লৈ ফুৰিম তেতিয়া ব্ৰহ্মাৰ বহুত খং উঠি ভুকুটি দুটা লুটিল হৈছিল কোচ খাই গ'ল খং উঠিলে মানুহ ভ্ৰু কোচ খাই নহয় কোচ খাই যোৱাৰ পৰা ইয়াৰ পৰা ভুকুটিৰ মাজৰ পৰা ৰুদ্ৰৰ জন্ম হ'ল খঙত ক্ৰোধ ৰুদ্ৰক ক'লে যে তুমি সন্তান জন্ম দিয়া তুমি সৃষ্টি কৰা ৰুদ্ৰই নিজৰ চিন্তাৰে এনেকুৱা কিছুমান প্ৰজাৰ সৃষ্টি কৰিলে এই ভূত কাৰোবাৰ 3টা চকু কাৰোবাৰ 2খন 6খন ঠেং কাৰোবাৰ মাথাটোৱে নাই এই যে ভূত প্ৰেতবিলাক তাৰমানে ৰুদ্ৰৰ তমগুণীয় চিন্তাত সেইবিলাকে ধাৰণা আহে যেতিয়া মানুহ এটা তমগুণীয় চিন্তা থাকিব তেতিয়া ধাৰণাটো তেনেকুৱা আহে তেতিয়া ব্ৰহ্মাৱে যে ক'লে বন্ধ কৰা এনেকুৱা জীৱনে মই তোমাক সৃষ্টি কৰিব ইমান ধুনীয়াকৈ মই সৃষ্টিখন কৰাইছোঁ তুমি এইখন কি জীৱ সৃষ্টি কৰিলা কাৰোবাৰ 2টা চকু কাৰোবাৰ 1টা চকু কাৰোবাৰ বুকত চকু কাৰোবাৰ মাথাটোৱে নাই কাৰোবাৰ 3খন ঠেং কোনোবাই কেনেকুৱা কিবা বন্ধ কৰিলে এতিয়া ব্ৰহ্মাই মানে মনৰ পৰা ব্ৰহ্মা ছায়াৰ পৰা এজনৰ সৃষ্টি হ'ল ব্ৰহ্মাৰ ছায়াৰ পৰা সৃষ্টি হোৱা মানে পুত্ৰটোৰ নাম হ'ল কৰ্দমক ক'লে তুমি সংসাৰ পালা তেতিয়া কৰ্দম এতিয়া ডাঙৰ কথা এটা ক'লে যে পিতৃ মইতো তোমাৰ পৰা জন্ম হ'লো ছায়া মানেই মায়া গতিকে মই তোমাৰ যেতিয়া মায়াত পৰি জন্ম হ'লো মই এই দেহটো শুদ্ধ নকৰাকে মই সংসাৰ নকৰোঁ মোৰ দেহটো শুদ্ধ হ'ব লাগিব তেতিয়াহে মই মোৰ পৰা সংসাৰ কৰিলে যি ধৰ্ম পালন হ'ব তাৰ মাজেৰে যি সতি সন্তান জন্ম হ'ব তেওঁ শুদ্ধ হ'ব আৰু আজিকালি আমাৰ কলিযুগত কৃপালুগুৰুৱে কৈছে যে শৰণেহে দেহ শুদ্ধ কৰিব পাৰে শৰণ সংস্কাৰেহে শৰণটো এটা সংস্কাৰ দেহটোক সংস্কাৰ কৰি তুলিবৰ কাৰণে শৰণৰ প্ৰয়োজন যে দেহটো শুদ্ধ কৰিবৰ কাৰণে শৰণৰ প্ৰয়োজন কিন্তু সেই যুগত আকৌ দৰ্শনৰ প্ৰয়োজন আছে সত্য যুগৰ কথা তেতিয়া শৰণৰ কথা নাই তেতিয়া কি দৰ্শন ভগৱানক একান্ত মনে চিন্তা কৰি থাকিব মনটো লাহে লাহে শুদ্ধ হৈ আহি থাকিব আৰু তাৰ কাৰণে বহুত বছৰ লাগে মনটো শুদ্ধ হৈ আহি থাকিব আৰু এটা সময়ত শুদ্ধ অন্তৰেৰে তেওঁ ভগৱন্তক চকুৰ সন্মুখতে দেখা পাই তেওঁ যি মাগে ভগৱানক যি মাগে আজিকালি সেইটো নাই দৰ্শনটো নাই ভগৱানে কাকো দৰ্শন নিদিয়ে আজিকালি কি শৰণ তুমি একান্ত মনে শুদ্ধ চিত্তে যদি গুৰু শৰণ লোৱা গুৰুৱে দিয়া নামৰ মাজেৰে তুমি ভগৱন্তক হৃদয়ত দৰ্শন বাছ চাফা সেই সময়ত বাহিৰত দেখা দিছিলে এই সময়ত আমাক ভিতৰত দেখা হৃদিস্থিত হোৱা তুমি যেন কৰা বাহাচ আমি ঋষিকে কৰিব থাকে গতিকে কৰ্দমে তেতিয়া কি বুলি ক'লে যে মই যেতিয়ালৈ ভগৱানক দৰ্শন কৰি শুদ্ধ কৰিব নোৱাৰো এই দেহটো মই তেতিয়ালৈ বিয়া নাপাতো তেতিয়া কৰ্দম ঋষি কি কৰিলে মোক পিতাকৰ আদেশ ল'লে হে পিতৃ মোক আপুনি অনুজ্ঞা দিয়ক তেতিয়া ব্ৰহ্মাৰ মনটোতো বেয়া পালে ইমানকেইটা সন্তানৰ জন্ম দিলো এটাই সৃষ্টিৰ কাৰ্যত মন নাখায় এওঁ ক'লে সেইটোৱে আৰু লগতে কৰ্দম ঋষিয়ে এইটো কথা ক'লে যে হে পিতৃ মই যাম হয় কিন্তু মই অইন ঋষিবিলাকৰ নিচিনা এই গুহাত এটা সোমাই দাঢ়ি চুলি দীঘল কৰি তপ নকৰোঁ গছৰ তলত বহি থাকিয়ে মই তপ নকৰোঁ বোলে কেনেকৈ কৰিবা বোলে মই মোৰ কৰ্মৰ যোগেৰে কৰ্মৰ সাধনাৰে মই এখন ধুনীয়াকৈ আশ্ৰম বনাম এই ধুনীয়াকৈ যিখন আশ্ৰম বনাম সেই আশ্ৰমৰ মই বিভিন্ন ধৰণৰ ফলে মূলে পশু পক্ষীয়ে মই সব পালন কৰিম আৰু কৰ্ম কৰি তাক সাধনা কৰি ধৰ্ম ধৰিম আৰু তাৰপিছত মই
তাৰ মাজত মই ভগৱানক চিন্তা কৰি মই সাধনা কৰিম। সেইকাৰণে কৰ্দম ঋষি হৈছে কৰ্মযোগী ঋষি। তেওঁ অন্যবিলাকৰ ঋষিৰ নিচিনা নহয়। তেওঁ কি কৰিলে, সৰস্বতী নদীৰ তীৰত ইমান ধুনীয়া এখন আশ্ৰম বনালে নিজৰ কষ্টৰে সাধনাৰে। স্বৰ্গৰ নন্দন বনতকৈও সি শ্ৰেষ্ঠ হৈ পৰিল। স্বৰ্গৰ যি ইন্দ্ৰৰ নন্দবন আছিলে, নন্দনবন বৰ্ণনা আছে, তাতকৈ শ্ৰেষ্ঠ হৈ পৰিলে। আৰু সেই কৰ্দম ঋষিয়ে নিজে বনোৱা, আমাৰ পৃথিৱীত বনোৱা সৰস্বতী নদীৰ পাৰৰ যিখন আশ্ৰম, তাক কি বুলি কয় জানেনে? তাক কয় ভূস্বৰ্গ। ভূস্বৰ্গ কি? ভূস্বৰ্গ কাশ্মীৰ। কাশ্মীৰখন বনাইছিলে কৰ্দম ঋষিয়ে। ভূস্বৰ্গ বুলি কয় নে কাশ্মীৰক? কাশ্মীৰক কয় ভূস্বৰ্গ, অৰ্থাৎ স্বৰ্গতকৈ শ্ৰেষ্ঠ। সেইখন নিজৰ কষ্ট সাধনাৰ বলত কৰ্দম ঋষিয়ে তাত আশ্ৰম বনালে। সেইকাৰণে কাশ্মীৰত ফল মূলৰ বাগান, একেবাৰে ধুনীয়া পৰিৱেশ, শুদ্ধ পৰিৱেশ। হা, বুজিছে নাই? এইখন কৰ্দম ভাগৱত শাস্ত্ৰত বৰ্ণনা আছে। চাওক কিমান ধুনীয়া বাৰী এখন বনাইছিলে সেই সময়ত, বুজিছেনে? আৰু তাত গছ গছনিবিলাকো চিষ্টেমেটিক ভাৱেহে গজে, ৰোপণ কৰা হয়। গতিকে চাওক, কৰ্দম ঋষিয়ে সেনেকৈ আশ্ৰম বনাই তাত পশু পক্ষী পুহিলে, যি পুহিব লাগে পুহিলে, নিজে ধ্যানত বহি সময়ে সময়ে ধ্যান কৰে, হ'লনে? আৰু ভগৱন্ত পুৰুষে এদিন আহি তেওঁ সেই ধ্যানৰ সাধনাত দেখা। এয়া হৈছে কৰ্দম ঋষি। তাৰমানে সংসাৰ ধৰ্ম ধাৰণ কৰাৰ আগতে তেওঁ নিজৰ কৰ্মৰ যোগেৰে নিজৰ শুদ্ধ কৰি ভগৱানক দৰ্শন কৰিলে। কৰাৰ পাছত তেওঁ ভগৱানক ক'লে, প্ৰভু মোৰ এতিয়া দেহটো শুদ্ধ হ'ল, মই পিতৃৰ আদেশ এতিয়া পালন কৰিব পাৰিম। তেতিয়া ক'লে, হে কৰ্দম তথাস্তু, তোমাৰ দেহটো শুদ্ধ হ'ল, যোৱা তোমাক মই বৰ দিছো, তুমি 9 জনী ছোৱালীৰ পিতৃ হ'বা। 9 গৰাকী ছোৱালী তুমি তোমাৰ সন্তান হ'বা। আৰু প্ৰসিদ্ধ 9জন ঋষিয়ে, নৱকন্যা বুলি কয়, সেই ছোৱালীবিলাকক মানে বিয়া পাতিলে। এয়া মোৰ। তেতিয়া কৰ্দম ঋষিয়ে ক'লে, হে প্ৰভু মই এতিয়ালৈ পত্নীয়ে পোৱা নাই বিচাৰি। হা, ব্ৰহ্মলোকত বা তাৰমানে কৰ্দম ঋষিলৈকে মনুষ্যৰ জন্মই হোৱা নাই, মানুহ হোৱাই নাই। কৰ্দম ঋষি ব্ৰহ্মলোকৰ পৰা ব্ৰহ্মাৰ সন্তান, ডাইৰেক্ট ব্ৰহ্মতত্ত্ব হিচাপে আহিছে ইয়াত। তেওঁ মনুষ্য তত্ত্ব নহয়। মনুষ্য তত্ত্বৰ কথা কম। তেতিয়া কৈছে, মইতো ছোৱালী, কি ছোৱালী? সংসাৰৰ কথা একো নিদিয়ে, কি ছোৱালী? মইতো বুজি পোৱা নাই। বোলে তুমি থাকা, ইয়াতো কৈছো মই যে তোমাৰ লগত যে যোৰা বাসনা যিগৰাকী ছোৱালী আহিব, ইটো জন্ম নহয়, 7টা জন্মৰ পৰা তোমাৰ লগত লিংক আছে। তুমি এইবাৰ যি ধাৰণ কৰা, যি তত্ত্ব ধাৰণ কৰা, যদি মনুষ্য কৰা মনুষ্য হিচাপে মানৱ হিচাপে আহিব, তুমি যদি আন কিবা কৰা পশু কৰা পশু তত্ত্ব হিচাপে আহিব তোমাক। গতিকে এইখিনি কথা ভগৱন্তই ক'লে। কিন্তু এটা কথা, শেষতকৈ কৰ্দম ঋষিয়ে ক'লে, হে প্ৰভু মোৰ কিন্তু এইটোৱে ইচ্ছা আছিল, মোৰ দেহটো শুদ্ধ হ'ব লাগে। মই দেহটো শুদ্ধ হ'লেহে মোৰ পৰা যিটো সতি সন্ততি জন্ম হ'ব, তেওঁ শুদ্ধ হ'ব, তেওঁ সংস্কাৰী হ'ব। গতিকে মোৰ দেহটো শুদ্ধ হ'ব লাগে কাৰণে মই দৰ্শন কৰিলোঁ। আৰু এতিয়া আপুনি মোক বৰ দিলে 9 গৰাকী কন্যা সন্তান হ'ব, আৰু 9জন প্ৰসিদ্ধ ঋষিৰ ওচৰত বিয়া হ'ব। সেইখিনি লৈ ঠিকে আছে। হে প্ৰভু মোৰ এটা মনৰ কিন্তু বাঞ্ছনা থাকিল। বোলে কি? হে প্ৰভু মোক তোমাৰ নিচিনা এটা পুত্ৰ সন্তানো লাগে। তেতিয়া ক'লে, মোৰ নিচিনা, মোৰ মেবি অদ্বিতীয়, মই অদ্বিতীয়, মোৰ দ্বিতীয়টো নাই। মই হ'লে ময়ে হ'ব লাগিব। মই বেলেগ বস্তুৰ দ্বিতীয়টো আছে, কিন্তু মোৰ দ্বিতীয়টো নাই। মেবি অদ্বিতীয়, মই দ্বিতীয় নহয়, হ'লে ময়ে হ'ব লাগিব। এই কৰ্দম মোক ধাৰণ কৰিব পৰা এগৰাকী সৰ্বত সতী সাধ্যী হ'ব লাগিব।
তুমি ধাৰণ কৰি তুমি তাক তোমাৰ ঔৰসলৈ মই যাম, কিন্তু তাক ধাৰণ কৰিবলৈ এগৰাকী মহাসতী সাধ্য হ'ব লাগিব। তেওঁৰ ওচৰত তেওঁৰ গৰ্ভতহে মই যাব পাৰিম তোমাৰ যোগেদি। তোমাৰ সাধনাৰে মই তোমাৰ তালৈ গ'লো, তেওঁ যদি অপবিত্ৰ হয় মইতো যাব নোৱাৰিম। পবিত্ৰ পাত্ৰত পবিত্ৰ বস্তু থলেহে পবিত্ৰ হ'ব। পাত্ৰটো যদি অপবিত্ৰ হয় বস্তুখিনিও অপবিত্ৰ হয়। গতিকে পাত্ৰ আৰু পাত্ৰী দুইটা শুদ্ধ হ'ব লাগিব, তেতিয়াহে সংস্কাৰী সন্তান এটাৰ জন্ম। পাত্ৰীগৰাকী শুদ্ধ হ'ব লাগিব। এইগৰম বাৰু সেইখিনি ব্যৱস্থাওতো মই কৰিব লাগিব, ভগৱন্তই কৈছে। গতিকে মই কৰি আছো, তুমি চিন্তা কৰিব নালাগে। পৰহি দিনাই তোমাৰ তাত সেই শুদ্ধ পাত্ৰী আহি লগ দিব। পৰহি দিনাই ভাগৱতে কৈছে। এতিয়া আজি সেইখিনি কথাৰে আমি আৰম্ভ কৰিম। কৃষ্ণ ভাগৱতৰ ৩য় স্কন্ধত এই কথা খুব সুন্দৰভাৱে বৰ্ণনা আছে। হৰি কৰ্দম ঋষি আৰু দেৱহূতিৰ বিবাহ আৰু বিহাৰ। এতিয়া কথা হ'ল দেৱহূতিৰ প্ৰসংগটো। কৰ্দম ঋষি এনেকে ভগৱন্তৰ বৰপাত। ভগৱন্তই ক'লে নহয়, মোক ধাৰণ কৰিবলৈ এগৰাকী শুদ্ধ সতী লাগিব, স্বামী ভক্তি কৰা। তেতিয়া ইফালে কৰ্দম ঋষি যেতিয়া সংসাৰ নকৰিলে, তেতিয়া ব্ৰহ্মাই স্বয়ং মনৰ পৰা এটা সন্তানৰ জন্ম দিলে। স্বয়ং ব্ৰহ্মাৰ মনৰ পৰা সন্তানটো জন্ম হোৱাৰ কাৰণে তেওঁক স্বয়ম্ভু মনু বুলি কয়। স্বয়ম্ভু মনু। আৰু এই স্বয়ম্ভু মনুৱে মনুষ্যৰ আদি পুৰুষ। মনুৰ পৰা মনুষ্য হৈছে, মনুষ্যৰ পৰা মানুহ হৈছে। মনৰ পৰা জন্মিনৰ কাৰণে মনৰ ধৰ্ম হ'ল সুখ আৰু দুখ, সংকল্প আৰু বিকল্প। গতিকে আমাৰ মানুহৰো সুখ আৰু দুখ লগতে লাগি থাকে। সংকল্প আৰু বিকল্পও আমাৰ মনৰ ধৰ্ম, আৰু মনটোৱে আমাক সংকল্প বিকল্প কৰায়। এটা মানে ইতিবাচক, লগে লগে এটা তাৰ নেতিবাচক চিন্তাও মনত আহি গুচি যায়। গতিকে স্বয়ম্ভু মনুৰ সৃষ্টি হ'ল। মনুক ক'লে, বেচা বাকীবিলাকে সন্তানে মোৰ জন্ম সৃষ্টি নকৰিলে, গতিকে তুমি সৃষ্টি কৰা। তেতিয়া ব্ৰহ্মাক স্বয়ম্ভু মনুৱে ক'লে, পিতৃ সৃষ্টি কি, কেনেকে কৰে? আৰু ইমানখিনিলৈকে এককী দৃষ্টিত কাম হৈ আছিল, স্ত্ৰীৰ কোনো প্ৰয়োজন নাছিল। ব্ৰহ্মাৰ গাৰ পৰাই চব হৈ যায়। আঙুলিৰ পৰা দক্ষৰ সৃষ্টি হ'ল, সকলোৱে ৰুদ্ৰৰ সৃষ্টি হ'ল, মনৰ ছায়াটোৰ পৰা কৰ্দমৰ সৃষ্টি হ'ল। এইবিলাক আৰু স্ত্ৰীৰ দৰকাৰ নাই, এককী দৃষ্টি। বহুতেও কয় শিৱৰ মাক দেউতাক কোন, ব্ৰহ্মাৰ মাক দেউতাক কোন, ভগৱানৰ বিষ্ণুৰ মাক দেউতাক কোন, এইবিলাক এককী দৃষ্টি যোৱা কথা। এইবিলাক ভাবিলেই ভগৱন্তই চব হৈ যায়। ভগৱন্তই ভাবিবহে লাগে। মনুষ্য আমি জীৱকহে লাগে মাক আৰু পিতা, কিন্তু ভগৱানক নালাগে। এইবিলাক তেওঁ ভাবিবহে লাগে। আমাৰ লগে লগে সৃষ্টি হৈ গ'ল। যাদুকৰে যেনেকে আমাক বোলে অমুকটো লাগে, ফচকা আনি দিয়ে, তেনেকুৱা কথা। গছডাল আপেল এটা লাগে, আপেল এটা লাগে বুলি ক'লে কি যাদুকৰে এডাল গছ বনাই দি আপেল দিয়ে নেকি? নিদিয়ে। আপেল এটা ফচকা লৈ গুচি আহে। দেখিছেনে? আমি আপেলটো দি দিলে, আপুনি নকয় গছডাল ক'ত, আপেলহে লাগে তোমাক। গতিকে এইবিলাক একত্ৰিত দিছে। আৰু যেতিয়া স্বয়ম্ভু মনুৰ তেতিয়া অকল ব্ৰহ্মা ভাবিলে বোলে হয়তো যিহেতু মনু হ'ল, মন হ'ল, মনুষ্য হ'ব, গতিকে ইয়াত এটা প্ৰকৃতিৰো দৰকাৰ। এই বুলি স্বয়ম্ভু মনুৱে কি কৰিলে, তেওঁ যি সৃষ্টি কৰিলে এফালৰ পৰা চাৰিওফালে ঘূৰি চাবলৈ ধৰিলে। ঘূৰি চাওঁতে চকুত তেওঁৰ সেই দৃষ্টিৰ পৰা 100টা ৰূপ লৈ এজনী ধুনীয়া কন্যাৰ সৃষ্টি হ'ল। সেয়া নাৰী, এয়া শতৰূপা, স্ত্ৰীৰ ভিতৰত প্ৰথম শতৰূপা। 100টা ৰূপ, ইমান ধুনীয়া নাৰী এগৰাকী ভগৱানৰ ব্ৰহ্মাৰ চকুৰ পৰা ওলাই আহিল।
গতিকে নাৰীৰ চৰিত্ৰ দুটা, ভিতৰত এটা বাহিৰত এটা। বাহিৰত কেতিয়াবা ক্ৰূৰ হলে জানিবা ভিতৰখন কোমল, বাহিৰত কোমল হলে জানিবা ভিতৰখন ক্ৰূৰ। ক্ৰূৰ এটা চৰিত্ৰ, দুইটা চকুৰ পৰা শতৰূপৰ সৃষ্টি হ'ল, 50টা ৰূপ তেওঁ ঢাকি ৰাখে, 50টা ৰূপ তেওঁ প্ৰকাশ কৰে। নাৰীৰ আপোনাক নাৰীৰ চৰিত্ৰ এইটো, কিন্তু আমি কোৱা নাই, শাস্ত্ৰই কৈছে ভিতৰৰ বাহিৰে পুৰুষ একে, কিন্তু নাৰী একে হবই নোৱাৰে। সোঁচকু বাওঁচকু দুইটা চকুৰ পৰা দুইটা 50টা চৰিত্ৰ আহিলে, আহি যেতিয়া এটা হ'ল 50টা গুণ ঢাকি ৰাখে। বাহিৰত যদি খঙাল ল'ৰাটোক যদি খঙালকে কৈ আছে, জানিবা তাৰ ভিতৰৰ মাতটোৱে এই ইমান খং নকৰিবি, সেইটো তোৰে ল'ৰা, কথাটো বুজিছে নাই, কৈ আছে। আৰু বাহিৰত যদি মৰম কৰি গৈ আছে, আকৌ ভিতৰত খনত কুৰু হৈ আছে, ইয়াক বেছি মৰম কৰিলে আকৌ দিগদাৰ আছে দেই, অলপ এইটো ঢাকি ৰাখে। গতিকে শতৰূপ আৰু কি হ'ল, দুটা চৰিত্ৰ হ'ল। যিয়ে নহওক শতৰূপাক লগ পেলাই এইগৰাকী তোমাৰ স্ত্ৰী হ'ল। তেতিয়া ব্ৰহ্মাই মানে ইহঁততো সৃষ্টিৰ কথা নাজানে, মনুষ্য প্ৰথম, তেতিয়া যে তোমালোকৰ মাজত সংসাৰ ধৰ্ম স্থাপন হ'ব, এওঁ স্ত্ৰী আৰু তুমি মনু, তুমি ল'ৰা। তেতিয়া কৈছে সংসাৰ কি সংসাৰ? তেতিয়া ব্ৰহ্মাই বোলে হয়তো ইহঁতক সংসাৰ ধৰ্ম কৰাৰ কথাটো মই জনাম। এই বুলি মনত ৰাখিব, ব্ৰহ্মাই মনু আৰু শতৰূপাক দুইটাক আগত লৈ সংসাৰখন কি ধৰ্ম, সংসাৰখন কেনেকে পালন কৰিব লাগে, সংসাৰখন সুখেৰে কেনেকে চলাব লাগে, এই কথাখিনি ক'বলৈ আৰম্ভ কৰে। এই কথাখিনি তেওঁ কৈ থাকোঁতে এনেকে 726টাৰে এখন গ্ৰন্থৰ সৃষ্টি হ'ল, তাক মনু সংহিতা বুলি। কি কয়? নামটো মনু সংহিতা। ইয়াত কি আছে? সংসাৰ ধৰ্ম কেনেকে পালন কৰিব লাগে, সংসাৰ ধৰ্ম কেনেকে নিয়ম আছে, কোন সময়ত পুৰুষৰ কোন স্থান, নাৰীৰ কোন স্থান, এই কথা খুব সুন্দৰভাৱে তাত বৰ্ণনা আছে। এই যে মনু সংহিতাখন ওলা হ'ল, সেই ব্ৰহ্মাৰ সেইখিনি কথাৰে নাম হ'ল মনু সংহিতা। সেই সংহিতাত এটা বস্তু খুব সুন্দৰভাৱে প্ৰকাশ হৈ আছে, যে ব্ৰহ্মাই গোটেইখিনি কথা ক'লে, আৰু এইখিনি জনাৰ পাছত মনু আৰু শতৰূপাক দুইটা সংসাৰ কৰিব আৰম্ভ কৰিলে। আৰু সেই নিয়মৰ মাজেৰে কোৱাৰ পাছত তেওঁলোকৰ দুটা সন্তান হ'ল, ল'ৰা দুটা হ'ল, ছোৱালী 3জনী হ'ল। ল'ৰা দুটা কোন? এটা হ'ল প্ৰিয়ব্ৰত, তেওঁ ক'লে মই সংসাৰ নকৰোঁ, মই ভগৱত ধানৰ কাৰণে মই গুচি যাম, সংসাৰ বিৰোধী হ'ল। পিছতো উত্থান পাত। কোন উত্থান পাত? ধ্ৰুৱৰ দেউতাক। তেওঁ দুগৰাকী পত্নী হ'ল, সুনীতি আৰু কুৰুচি। সুনীতিৰ নামটো হৈছে নীতিৰ পৰা অহা কাৰণে সেইটো ধ্ৰুৱ, আৰু ৰুচিৰ পৰা অহা কাৰণে তেওঁ উত্তম। নীতিত যি শ্ৰেষ্ঠ, তেওঁ সদায় স্থিতপজ্ঞ, সেইকাৰণে ধ্ৰুৱ। ধ্ৰুৱটোৰ অৰ্থ হৈছে স্থিত, সদায় স্থিৰেৰে থাকিব। ধ্ৰুৱ আমি কনষ্টেণ্ট বুলি কওঁ, এতিয়া সেই শব্দ ধ্ৰুৱক বুলি অৰ্থ। গতিকে আৰু ৰুচিৰ পৰা অহাটো উত্তম। ৰুচি সদায় উত্তম, ৰুচিটোৱে লাগে আমাক। ভালৰ ভাল বুলি আমি যিটো কওঁ, ভালৰ ভাল মাছটো দি, তাৰমানে সেইটো উত্তম। এই ভালৰ ভালখিনি আমি খাওঁ, সেইটো উত্তম, ৰুচিবোৰ। গতিকে এই দুটা আৰু 3জনী ছোৱালীৰ সৃষ্টি হ'ল, জন্ম হ'ল। তেওঁলোক এইবিলাক আৰু জন্ম, আৰু এইটো আৰু সেই নাই, সেইটো সৃষ্টি নহয়, এইটো জন্ম বোলে। তেওঁলোকৰ জন্ম বোলে কি? যে আহুতি ঋষিসকলক দি দিলে, সেইকাৰণে ঋষিসকলে প্ৰতিটো কামতে আহুতি কৰে। প্ৰভূতিক প্ৰজাপতিসকলক দিলে, দক্ষ প্ৰজাপতিক দিলে, দক্ষক দি দিলে, যে তোমাক প্ৰভূতি দিলে। প্ৰভূতি কি? ৰজাই যিটো দানৰ লগত দক্ষিণা দিয়ে, হয়নে? আমি 100 দিওঁ, তাৰ লগত 1 টকা এটা দি দিওঁ। সেইদিনা মোক কোনোবা এটা সুধিছে দেই, এবাৰ আপুনি 100টো দিলে বাৰু, 1 টকাটো নিদিলে হ'ব, মই দিম। মই নহয়, 1 টকাটোহে মই দিম।
কিয় দিওঁ মোক সুধিছে লগে লগে বৰপেটাৰ মানুহ এজন বোলে গোৱালপাৰা পালনাম আছিলে 101 টকা দিওঁতে বোলে কিয় দিছে 1 টকাটো সেইটো মই দিলে কি হ'ব বোলো নহয় এইটোৱে আচল এইটো দান 100টো দান দানৰ লগত সদায় দক্ষিণা দিব 1 টকাটো দক্ষিণা দানটো আপোনাৰ বিভিন্ন সেৱা কাৰ্যত লাগিব কিন্তু দক্ষিণাটো ক'লে যাব গুৰু ঘৰলৈ যাব গতিকে এটা অংশ গুৰু ঘৰলৈ আমি দিওঁ তাৰমানে ক্ষেত্ৰতো সেই দান আৰু দক্ষিণা সেইটো মনত ৰাখিবা কেতিয়াও 100 দিলে 100 লগত 1 টকা এটা দিবে অৰ্থাৎ সেই 100টোহে দান 1 টকাটো দক্ষিণা গতিকে এই কথাটো মনত ৰাখিব গতিকে সেই দক্ষিণা বিশ্ববিদ্যালয় দক্ষিণা দিব নোৱাৰে কাৰণ দানটো দিলে দক্ষিণা দিব সব সেইকাৰণে সব দান নিদিব লগতে অকণমান ৰাখিব দক্ষিণা দিব লাগিব আকৌ পিছত নহয় সেইটো কথা আমি কেতিয়াবা থাকলে পকেটত 100 টকা আছে 100 টকাটোৱে দি নিদিব আকৌ 1 টকা এটা দিব লাগিব পিছত কিন্তু সেইটো লগত লৈ যাব দৰকাৰ আছে চেপাত ৰাখি থাকিব দিলোঁ আৰু এতিয়া এইটো নিয়ম বহুত কথা আছে এইবিলাক নিয়ম গতিকেলৈ আমি গতিকে আহুতি প্ৰভূতি আৰু সৰুজনীৰ নাম হ'ল দেৱহূতি 3জনী দেৱহূতি গতিকে 3গৰাকী কন্যা এই প্ৰভূতিয়ে দেৱহূতি একেবাৰে সৰু তেতিয়া মনু আৰু শতৰূপাই ক'লে এই ডাঙৰ দুজনী পতাকত বিয়া দিলোঁ সৰুজনী কিছু দিন আমাৰ লগত থাকক দে বুজিছেনে আমাৰ লগত থাকক আমি 2 দিনমান দেৰিকৈ বিয়া দিলোঁ এই বুলি দেৱহূতিক নিজৰ বহিষ্মতী নামৰ ব্ৰহ্মলোকৰ নগৰত ৰাখি দিলে এইটো পৃথিৱীত নহয় দেই মনত ৰাখিব এইবিলাক কাম চব ব্ৰহ্মলোকত হৈ আছে পৃথিৱীত এতিয়ালৈ মানে পৃথিৱীলৈ তেওঁলোক অহাই নাই ব্ৰহ্মলোকৰ ঘটনা আমি কনচেপশ্যনটো ভুল বুজি থাকোঁ ব্ৰহ্মলোকৰ ঘটনা তাৰপৰা যেতিয়া ৰাখি থৈ দিলে এই যে দেৱহূতি ৰাখি থৈ দিলে ৰাখি থৈ দিওঁতে কিছু বছৰ ৰখাৰ পাছত এই শম্ভু মুনুৱে শতৰূপাক ক'লে এটা কথা এবাৰ ছোৱালীজনীক লৈ ইমান নিজৰ এই পৃথিৱীখন চাই আহোঁ বোলা পৃথিৱীখনো বোলা বৰ ধুনীয়া হৈছে অকণমান চাব যাওঁ বোলা এই বুলি বিমানেৰে ব্ৰহ্মলোকৰ পৰা পৃথিৱী ভ্ৰমণ কৰিবলৈ ছোৱালীজনীক লৈ গুচি গ'ল মই কাহিনীটো মানে ইয়াৰ কাহিনীটো চমুকে কথা এটা লৈ গৈছে কৈছে এতিয়া আৰু পেলাই তোমাৰ যেতিয়া গুচি আহিল একফালৰ পৰা চাই চাই আহি আছে পৃথিৱীখন চাই যেই কাশ্মীৰখন চকুত পৰিল অৰ্থাৎ কৰদম ঋষিৰ আশ্ৰমখন চাই ইমান ধুনীয়া এইখন নন্দন বনৰ নিচিনাৰ স্থান কোনে বনাইছে কোন ৰজাৰ কাম এইটো কাৰ ৰজাৰ উদ্যান এইখন এইটো স্বৰ্গৰহে বস্তু এইখন ইয়াত কেনেকৈ আহিল এই ক'লে এই ৰথ নমোৱা ইয়াত ৰথ নমোৱা আমাৰো এটা কথা আছে নহয় সুন্দৰ বাৰী এখন ফুলনি এখন যদি কাৰোবাৰ ঘৰৰ মুখৰ আগত থাকে আমাৰ গৃহস্থৰ ঘৰত এইটো কাৰ ঘৰে ইমান ধুনীয়াকৈ বাৰীয়ে ফুলনিয়ে ধুনীয়াকৈ ৰাখছে হয় নে নহয় বাৰু সদায় এটা বিচাৰ হয় অভিসন্ধৃত মনত এটা সৃষ্টি হয় আৰু এইকাৰণে আপোনালোকে জানে যে তামুলী বৰুৱা ফুকন যিয়ে আমাৰ শুৱালকুছিখন সুজিলকৈ বনাই দিছিল প্ৰকৃত মানে ইতিহাস মতে শুৱালকুছিখনৰ ৰাস্তাবিলাক সমান সমান দেখিছে না তেৰা বেকা বেলেগ গাঁও নিচিনা এনেকুৱা নহয় এইটো বোলে তামুলী বৰুৱা ফুকনে মোমাই তামুলী ফুকনে বনোৱা স্প্লেনিং এই আমাৰ গাঁওখনৰ প্ৰত্যেকটো ৰাস্তা ষ্টেট গোটেইবিলাক ষ্টেট হা আৰু চিষ্টেমেটিক কোন ক'ত থাকিব পূবৰ পৰা কেনেকৈ বনোৱা মানুহখিনি কেনেকৈ অনুযায়ী বনোৱা এইটো বোলে মোমাই তামুলী বৰুৱাই বনোৱা প্লেনিং তেওঁ কিয় মোমাই তামুলী বৰুৱা হ'ল তেওঁ ঘৰ বাৰী ইমান ধুনীয়াকৈ সজাই থৈ দিয়া আছিলে ৰজাই যেতিয়া ভ্ৰমণত যায় এইখন কাৰ বাৰী এওঁ ঘৰখনেই যদি ইমান পৰিপাটিকৈ ৰাখিছে তেওঁক লৈ আহা মোৰ ৰাজ্যখনো এওঁ পৰিপাটিকৈ ৰাখিব পাৰিব এই বুলি তেওঁক সজাই দিব বুলি তেওঁক লৈ গ'ল চাওক
ঠিক একে কথা, এইটো মনুষ্যৰ কথা, ইয়াতো সেইটো ঘটনা ঘটিছে। এই ৰখা আহি যে নামিছে, সেইখন দেৱ দেৱীৰ স্থান নহয়, কোনো ৰজাৰ স্থান নহয়। এজন ঋষিয়ে নিজৰ কৰ্মৰ সাধনাৰ বলত, কৰ্মৰ যুগৰ বলত ইমান ধুনীয়া সেইখন বনাইছে। এইয়া মোৰ ছোৱালীৰ কাৰণে, দেৱযানীৰ কাৰণে এওঁ উত্তম বৰ। কাৰণ এওঁ কৰ্মযোগী ঋষি, এওঁ কৰ্ম কৰিব পৰা মানুহ, এওঁ কেতিয়াও দুখত নপৰে। যাৰ ঘৰ বাৰী ঠিক, সেইকাৰণে কথা। তেতিয়া কৰিলে কি, ৰথখন নমাই দি দেখিলে হয় ঋষিয়ে অগ্নি সেৱন কৰি তেওঁ সুন্দৰভাৱে বহিছে। একদম সুন্দৰ সুঠাম যুৱক এজন, ঋষি যেন নালাগে, ইমান পৰিপাটি, ইমান ধুনীয়াকৈ আছে। নন্দন বনখন দেখিও তেওঁৰ বিৰাট ভাল লাগিলে। আৰু এতিয়া সৰু ছোৱালী দেৱযানীক কৰ্দম ঋষিক বিয়া দিবলৈ প্ৰস্তাৱ দিলে যে যোৱা, মই তোমাক প্ৰস্তাৱ দিছোঁ, মোৰ ছোৱালীজনী তুমি বিয়া পাতা। গতিকে এতিয়াও আমাৰ মানে নিয়ম অনুযায়ী, এই মনুষ্য নিয়ম অনুযায়ী ছোৱালী ঘৰৰ পৰা প্ৰস্তাৱ এটা প্ৰথম আহিছে। কিন্তু তাত আজিকালি কি হয় নাজানো, কিন্তু তাত ছোৱালী ঘৰৰ পৰা প্ৰথম কৰ্দম ঋষিক বিবাহ, নিজৰ ছোৱালী মানে দেৱহূতিক বিবাহ কৰিব লাগিব বুলি শম্ভু মনুৱে প্ৰস্তাৱ দিছে যে মোৰ ছোৱালীজনী তোমাৰ তাত মই বিয়া দিব বিচাৰোঁ। তাৰপিছত তাৰপৰা যেতিয়া সেইখিনি কৰিলে, কৰাৰ পাছত বিয়া দিয়াৰ ঠিক হ'ল। ঠিক হওঁতে মই সেইদিনা কথাটো কৈছোঁ আলোচনা, তেতিয়া দেৱযানীক এই কি কয় মাতৃ শতৰূপাই বিদায় দিব, বিয়া হ'ল আৰু বিদায় দিবৰ সময়ত অলংকাৰেৰে অলংকৃত কৰিছে। ইয়াতে আমাৰ কনচেপশ্যনটো ভুল হৈছে। আমি এই যে ছোৱালীৰ লগত সোণ ৰূপৰ অলংকাৰ দিওঁ, সেইটো টান মাৰিলে গুচি গৈছে। ভাগৱত শাস্ত্ৰই কৈছে যে বাণীভি ভূষিতম অলংকৃতম, কথাৰেও মানুহক অলংকৃত কৰিব পাৰি। গতিকে ভাল ভাল উপদেশ দি নিজৰ ছোৱালীজনীক মাকে যেতিয়া ভাল ভাল উপদেশেৰে দিব, সেইটো অলংকৃত কৰা। যেনেকৈ ভাগৱত শাস্ত্ৰখন শ্ৰীমদ বুলি কয়। শ্ৰী মানে শ্ৰী, মদ মানে কি? মদ মানে সুন্দৰ। শ্ৰীমদ মদ মানে সুন্দৰ। ইয়াতে সুন্দৰূপ আছে নেকি? কিন্তু সুন্দৰ বুলি কৈ দিলে যে ইয়াত বাণীৰে অলংকৃত কৰি থোৱা আছে। ইয়াৰ কথাবিলাক সুন্দৰ, উপদেশবিলাক সুন্দৰ, সেইকাৰণে শ্ৰীমদ। বাণীভি ভূষিতম অলংকৃতম, ইয়াৰ কথাবিলাকেই সুন্দৰ। ইয়াত সুন্দৰ হীৰা গহনা লগোৱা নাই। গতিকে এই সুন্দৰ সুন্দৰ উপদেশ পিতা ব্ৰহ্মাই যেতিয়া সৃষ্টিৰ কাৰণে যিবিলাক উপদেশ দিছিল, সেইখিনি উপদেশ তেওঁ দিবলৈ আৰম্ভ কৰিছিল। যে মা, তোমাক বিয়া দিলো, সংসাৰ ধৰ্মলৈ পঠালো, তোমাক মই কিছুমান ভাল কথা উপদেশ দিওঁ। এইমতে তুমি যদি কাম কৰা, তেতিয়া মনত ৰাখিবা তুমি সফল হ'বা সংসাৰ ধৰ্ম। চাওক, আৰু তাৰে ভিতৰত এটা উপদেশ মই কওঁ, আপোনালোকে জানে নাজানে জানো, তাৰে ভিতৰত উপদেশ এটা কওঁ, এটা উপদেশ শুনিব মাত্ৰ। এনেকৈ 724টা উপদেশ আছে। এই উপদেশবিলাক আমি জানিব লাগে। বিয়া পতাৰ আগে পিছে হ'লেও সেইকাৰণে ভাগৱত শাস্ত্ৰ আগতে এবাৰ বিয়া কাৰ্য, বিবাহ কাৰ্য, শুভ কাৰ্যৰ আগত শুভ যাব লাগে, সুন্দৰবিলাক যাব লাগে। তেতিয়া শৰণ হ'ব লাগে বিয়াৰ আগত, ভাগৱত শাস্ত্ৰই কৈছে। সেইকাৰণে কৰ্দম ঋষি, মই ক'লো নহয়, ভগৱন্ত তেওঁৰ বীৰ্যত আহিবলৈ সন্মত হ'ল। দ্বিতীয়টো সন্মত
কেনেকে কৰিছে চাওক তেতিয়া সুন্দৰ উপদেশ দিছে কোনে মাতৃয়ে বোলে হে দেৱযানী তুমি স্ত্ৰী যেতিয়া কৰ্দমৰ কোন সময়ত কোন তোমাৰ স্থানত কি মানে তোমাৰ কাৰ্য হ'ব তোমাৰ অৱস্থিতি কেনেকুৱা হ'ব মই তাকে তোমাক কৈছো শুনা বোলে কওকচোন মাই বোলে বিপদ সময়ত তই সেনাপতি হৈ ৰৈবি স্বামীৰ যেতিয়া বিপদ হ'ব তোৰ অৱস্থান সেনাপতিৰ নিচিনা হ'ব লাগে অৰ্থাৎ স্বামী গুৰুক যাতে তোমাক বিপদে টাচ কৰিব নোৱাৰে সেনাপতিয়ে যেনেকৈ সষ্টমভাৱে ৰখি থাকে যুদ্ধ এখন হ'লে সেনাপতিৰ দায়িত্ব কিমান ৰজাক তেওঁ সুৰক্ষিত কৰিব লাগে ৰজা যাতে কোনো ফালৰ পৰা অসুবিধা নাপায় সেইটোৱে গতিকে বিপদ সময়ত তই সেনাপতি হৈ ৰৈবি অষ্টম যাতে তোৰ বিপদে স্বামীক টাচ কৰিব নোৱাৰে আৰু সম্পদ সময়ত তই মন্ত্ৰী হৈ ৰৈবি যেতিয়া তোমাৰ সম্পদৰ সুখৰ সম্পদ আহিব তেতিয়া ভাল ভাল উপদেশেৰে ভাল ভাল চিন্তাৰে ভাল ভাল পথেৰে তেওঁক উপদেশ দি লৈ যাবি চাওক ৩ নম্বৰ ভোজন সময়ত আই সম হইবি যেতিয়া অন্নমুঠি দিবলৈ হ'ব তেতিয়া তুমি আইৰ লেখীয়া হ'বা মায়েকে যেনেকৈ পুতেকক দিলে কিবা অলপ ভাল পাইছে অলপ বেছিকৈ দিছে গৰম লাগিছে বেছি দিছে হয়নে আৰু কিবা এটা বেয়া পাইছে সেইদিনা পিছদিনা বনোৱাই নাই সি বেয়া পাই নবনাও হয়নে নহয় ভোজন সময়ত আই সম হইবি ভোজন সময়ত তোমাৰ স্থিতি কিন্তু সেনাপতিও নহয় মন্ত্ৰীও নহয় আই মাকৰ নিচিনা আৰু শয়ন সময়ত দাসী হৈ ৰৈবি শয়ন সময়ত তুমি দাসীৰ নিচিনা থাকিবা যি কয় তাকে মানিবা কিন্তু আমাৰ কি হ'ল ল'ৰাখিনিয়ে সকলো সময়ত দাসীৰ নিচিনা ৰাখিব বিচাৰে আৰু ছোৱালীখিনিয়েও সকলো সময়ত সেনাপতিৰ নিচিনা ৰাখিব বিচাৰে সেইটোৱেতো গণ্ডগোল সংসাৰবিলাকত লাগা সেইটোৱেতো গণ্ডগোল উলট পালট হৈ যায় শাস্ত্ৰই কৈছে দাসী কেতিয়া শয়ন সময় শাস্ত্ৰই কৈছে কেতিয়া সেনাপতি যেতিয়া বিপদ আহিব তুমি যদি সকলো সময়তে সেনাপতিৰ নিচিনা থাকা আৰু তুমিও যদি সকলো সময়তে দাসী লাভ বুলিলে কৰিব সেইটো কোৱা নাই শাস্ত্ৰই সেইটো কোৱা নাই সময় আছে সময়ত দাসী আৰু তাৰপিছত কৈছে কি যে বিলাস বিহাৰে তই তেওঁৰ সংগী যেতিয়া বাহিৰলৈ ফুৰিবলৈ যাবা প্ৰথম সংগীটোৱে তুমি কাৰণ সেনাপতি লগত থাকিলেহে বাহিৰা শত্ৰুৱে এটাক কৰিব নোৱাৰে ৰজা যাব ফুৰিবলৈ তুমি সেনাপতি থাকিবা ঘৰত এই ৰজাৰ তাতে কোনোবাই বেলেগে আহি আক্ৰমণ কৰিব এইটো বিয়া বাৰু পাতিছে নে নাই বা তেওঁৰ মনটো ঘূৰাই দিব আৰু তেওঁ তাত গৈ বেলেগ তই নাথাকা সময়ত অমুক তেওঁকো আহি তাকে ক'ব তাত গৈ ফুৰিছে অমুক হকে নহকে লগাই দি তোমালোকৰ সংসাৰ নষ্ট কৰিব গতিকে বিলাস বিহাৰত তাৰ সংগী যেতিয়া বাহিৰত ফুৰিব যাব প্ৰথম সংগী তুমি মই যাম লগত আপোনাৰ অসুবিধাটো যাতে ক'তো একো নহয় মই থাকিম লগত আপোনাৰ সেয়াই কথা যদি তেওঁৰ সদ্ভাৱ আছে তোমাক কেতিয়াও নেৰে লগত তুমি যাবই লাগিব মোৰ লগত সেয়া মোৰ কথা সেইটো শাস্ত্ৰসন্মত কথা বিলাস বিহাৰে তই তেওঁৰ সংগী বয়সত তেওঁৰ তই অৰ্ধাংগী আৰু যেতিয়া বৃদ্ধ বয়স হ'ব তোমাৰো বল যাব আধা তেওঁৰো বল যাব আধা গতিকে দুইটাই লগ লাগি আধা লগ লাগিহে এটা কাম কৰিবলৈ তোমালোকে পাৰিবা এটা কাম কৰিবলৈ হ'লে তোমাৰো সহযোগ লাগিব আৰু তেওঁৰো সহযোগ লাগিব তেতিয়াহে এটা কাম হ'ব যদি তাৰ ভিতৰত যদি তুমি মই নোৱাৰো তেওঁ নোৱাৰো আৰু ডেকা দিনত তোমালোকৰ কাম নিজে কাম নিজে কৰিব পাৰিবা কিন্তু বৃদ্ধ বয়সত তেওঁ অৰ্ধাংগী তেতিয়াহে অৰ্ধাংগী বুলি কৈছে এনেকুৱাকৈ 724টা উপদেশ দিলে যি অলংকৃত কৰি দিলে তেতিয়া সেইখিনি কথালে সেই উপদেশখিনি লৈ দেৱহূতিয়ে কৰ্দমৰ লগত বিয়া দেৱহূতিয়ে নে তপ
কৰিছে নে ধ্যান কৰিছে নে যোগ কৰিছে নে সাধনা কৰিছে, একো কৰা নাই। কৰ্দমেতো কৰিলে, কৰ্দমে সাধনা কৰিলে, পবিত্ৰ কৰিলে, কিন্তু দেৱহূতিয়ে একো নকৰিলে। কি কৰিলে জানেনে নাই? একমাত্ৰ স্বামী সেৱা, মাকৰ কথা মতে স্বামী সেৱা কৰিলে, যে মই স্বামী সেৱা কৰিম। আৰু স্বামী সেৱা কৰিয়েই তেওঁ কপিল ভগৱানক গৰ্ভত আনিবলৈ বাধ্য। কপিল ভগৱানক লৈ আহিলে গৰ্ভত। ঔৰসত ভগৱানে কথা দিছিলে, তোমাৰ স্বামী তাত যাম, হ'ব স্বামী, মই তাক গ্ৰহণ কৰিম। মই কেনেকৈ কৰিম? মই তপ নকৰোঁ। মোৰ মাৰ কথাখিনি মই ৰাখি ৰাখি হে স্বামী, মই তোমাক সেৱা কৰিম আৰু স্বামী ভক্তিৰে মই ভগৱানক গৰ্ভত আনিবলৈ আনো। গতিকে মই আমাতৃসকলক এইটো কৈছোঁ যে বেলেগ একো কৰিব নালাগে, স্বামী সেৱা কৰক, ভগৱান গৰ্ভত আহি যাব তোমাৰ যদি দৃঢ় স্বামী ভক্তি হয়। আৰু স্বামী সেৱা বিফল, স্বামী সেৱা নকৰি যদি তুমি হাজাৰ এহাজাৰ মন্দিৰতো ঘূৰি ফুৰা, ভগৱানে তেওঁৰ প্ৰতি কৃপা নকৰে, নেভাৰ নকৰে। তুমি স্বামীক উপেক্ষা কৰি যদি তুমি 1000 মন্দিৰতো এটা দিনত যোৱা, আজিকালি বহুত দেখো আমি, ফেচবুক আছে কাৰণতে, বুজিছানে? বহুত দেখো। নপায় এইটো কৈ দিছে আশ্ৰয়, আমি ক'ব নালাগে। কৃষ্ণ তেতিয়া সেইখিনি কথা কৈছে, হে ৰাম বদতি মৈত্ৰেয় শুনিও কৌৰৱ, দেৱহূতি পাছে কৰ্দম স্বামীক সেৱা কৰিবাক লৈলা। সেৱা কৰিবলৈ আৰম্ভ কৰিলে। অ ৰাম এৰি দম্ভ দৰ্প কাম ক্ৰোধ লোভ, আন যতই আছে দুখ, সাৱধান মনে মধুৰ বচনে, এ স্বামীক কৰিলা তুষ। কৰ্দম দেখন্তে মনুৰ কুমাৰী, কৰন্ত সেৱা যতনে, স্বামী হন্তে মহা সম্পত্তি পাইবাক, কিন্তু ইচ্ছা কৰে মনে। এ বহু কাল সেৱা কৰন্তে শুকাইল, পৰম সুন্দৰ দেহ, কৃপাতুৰ হুয়া সপ্ৰম বচনে, মাতিলন্ত কৰি স্নেহ। কৰ্দমে বুলন্ত মনুৰ নন্দিনী, এ সন্তোষ ভৈলো তোমাত, জাতু চিৰকাল কৰিলা শুশ্ৰূষা, ভকতি আৰু মাত। এ পৰম স্বামীৰ পৰম প্ৰিয়তম দেহ, কহিলো স্বৰূপ বাক, হেন দেহ মোৰ অৰ্থে ক্ষয় ভৈলা, হে নগনিলা তুমি তাক। বহু কালময়ী তপস্যা কৰিয়া, প্ৰসাদ পাইলো কৃষ্ণৰ, তজু সেৱা গুণে তুষ্ট হুয়া মই, দিনু তোক নিৰন্তৰ। তেতিয়া যে মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈছে, হে বিদুৰ, সেইকাৰণে কৈছে বৈদ্যুতি মৈত্ৰেয় শুনিও কৌৰৱ। বিদুৰ মৈত্ৰেয়ৰ সংবাদ এইখিনি। পিতৃ মাতৃ যেবে গইলা, বিয়াখন দি দিতে গুচি গ'ল, দেৱহূতি পাছে কৰ্দম স্বামীক সেৱা কৰিবা। এই যে এটা কথা মই কৈছিলো, বিপদ সময়ত তই মন্ত্ৰী হৈ ৰবি, অৰ্থাৎ কৰ্দম শম্ভুমনু আৰু শতৰূপা ব্ৰহ্মলোকলৈ গুচি যোৱাৰ পাছত কৰ্দম কি হ'ল জানেনে? ধ্যানত গুচি গ'ল। ধ্যানত যেতিয়া গুচি গ'ল, তেওঁ ধ্যানত গুচি তাৰমানে ঋষিসকল ঘপক ঘপক ধ্যানত গুচি যায়।
গুচি গ'লে কিন্তু পতককে ঘূৰি নাহে একো কৰিবই নালাগে ইমান সুন্দৰী ছোৱালী শতৰূপাৰ কন্যা দেৱযানী ইমান সুন্দৰী এই ছোৱালীক বিয়া দিয়াৰ পাছদিনাই তেওঁ ধ্যানত গুচি গ'ল নহয় গুচি যোৱাৰ লগে লগে এতিয়া দেৱকীয়ে কি কৰিব এই যে বিপদ সময়তে সেনাপতি হোৱা ৰৈ গ'ল অৰ্থাৎ তেওঁ স্বামীৰ চাৰিওফালে ঘূৰি ফুৰিব ধৰিলে সেনাপতি তেওঁ ধ্যানত গৈছে কুকুৰে খাব কিবাই খাব তেওঁতো ধাৰণাটো সেইটোৱে তেওঁতো যোগ সাধনা কৰা ধ্যান কৰা দেখা নাই তেওঁৰ শক্তি দেখা নাই খালি জানোচা স্বামীৰ কিবা হয় মোক তো মাইকী ইটো কথা কৈ থাকিলে আৰু এনেকে কৰোঁতে এনেকুৱা কি হ'ল যে তেওঁ ইমান আৰু সেইকাৰণে কৈছে এৰি দম্ভদৰ্প তেওঁৰ শম্ভু মনুৰ ছোৱালী ব্ৰহ্মাৰ নাতিয়ে সেইবিলাক দৰ্প ভাৱ এৰি দিলে এৰি দি কি কৰিলে মই চকীদাৰী কৰিম স্বামী মই স্বামীক কোনো ধৰণৰ অসুবিধা আহিব নিদিওঁ সব দম্ভ দৰ্প এৰি দিলে মই ৰাজাৰ ছোৱালী মই কিয় আৰু কৰিম যি হয় হৈ থাকক হা কালি বিয়া হৈ আহিছোঁ মই আজি কৰিম নে এই বুলি নকৰিলে নকৰি দম্ভ দৰ্প সকলো বাদ দি কাম ক্ৰোধ লোভ মোহ সকলো বাদ দিলে কামনাও বাদ দিলে ক্ৰোধো বাদ দিলে লোভো বাদ দিলে বাদ দি সাৱধান মনে মধুৰ বচনে স্বামীক কৰিলে স্বামীৰ চাৰিওফালে ঘূৰি থাকিব ধৰিলে আৰু এইদৰে কিছু বছৰ ধ্যান কৰাৰ পাছত ধ্যানৰ পৰা কৰ্দমৰতী আকৌ পুনৰ মুক্ত হ'ল যেতিয়া ধ্যানৰ পৰা মুক্ত হৈ গ'ল ৰাম ইমান ধুনীয়া ছোৱালী এজনী বিয়া পাতিছিলোঁ এওঁ দেখোন আজি অৱস্থা কি সুন্দৰ দেহটো গৈ 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 হাড়ে চালে লাগিছে কংকাল এটা ঘূৰি আছে ৰূপ চুপ চব গুচি গ'ল এইটো মই বৰ অন্যায় কৰিলোঁ সেইকাৰণে ইয়াতে লিখিছে যে বহু কাল সেৱা কৰন্তে শুকাই ল পৰম সুন্দৰ দেহ তোমাৰ দেহটো দেখোন সুন্দৰ দেহটো নাই কি হৈ গ'ল গতিকে কৃপাতুৰ হোৱা সপ্ৰেম বচনে মাতি লন্ত কৰিছিলে হ'ব তুমি চিন্তা কৰিব নালাগে মই তোমাৰ সেই ৰূপ যৌৱন মই মোৰ সাধনাৰ আনিম আৰু সেইকাৰণে কৈছে যে পানীৰ পৰম প্ৰিয়তম দেহ কহিলো স্বৰূপ বা পানীৰ মানে প্ৰাণীৰ পৰম প্ৰাণীবিলাকৰ যিবিলাক প্ৰাণী আছে প্ৰত্যেকটো প্ৰাণীৰে আটাইতকৈ ভাল পোৱা প্ৰিয়তম বস্তুটো কি দেহ এইটো ভগৱানেও কৈছে ব্ৰহ্মা হৰ অতি মোৰ প্ৰিয়তম লক্ষী প্ৰিয় জায়া ব্ৰহ্মা মনোহৰ এইবিলাক অতি প্ৰিয়তম লক্ষী প্ৰাণ জায়া সবাতো অধিকো দেখো এইটো মোৰ কায়া ব্ৰহ্মাক মই ভাল পাওঁ লক্ষ্মী তুমি মোৰ আৰু প্ৰিয়তমা পত্নী কিন্তু তাতকৈ মই ভাল পাওঁ বস্তুটো শৰীৰ মোৰ দেহ কিন্তু সেই লক্ষ্মী মই মোৰ দেহটোতকৈ এটা ভাল পাওঁ জানানে বোলে কোন যে মোৰ ভকতক মই মোৰ দেহটোতকৈ ভাল পাওঁ সবাতো অধিক দেখো ইটো মোৰ কায়া লক্ষ্মীক কৈছে লক্ষ্মীৰ প্ৰিয়া জায়া সবাতো অধিক দেখো ইটো মোৰ কায়া কিন্তু মোৰ কায়াটোতকৈ মই ভাল পাওঁ মোৰ ভকত গতিকে ইয়াতো কৈছে পানীৰ পৰম প্ৰিয়তম দেহ কহিলো স্বৰূপ বা হেন দেহ মূৰ অৰ্থে ক্ষয় কৰিলা মোৰ কাৰণে তুমি সেই দেহটো ক্ষয় পঠাই দিলা নগলিলা তুমি তাক স্বামী সেৱা তাকে কৈছে এনেকুৱা অসাধ্য স্বামী সেৱা কৰাৰ ফলত ক'লে যে এতিয়া মই তোমাৰ তাত সন্তুষ্ট হৈছোঁ তুমিও পবিত্ৰ হৈছা এতিয়া মই তোমাৰ তাত এই পৰম ঐশ্বৰ্য বীৰ্য মই তোমাক দান কৰিম তুমি তাক ধাৰণ কৰিবলৈ সাজু হোৱা আৰু তেতিয়াই স্বয়ং কপিল ভগৱান তেওঁৰ গৰ্ভলৈ গুচি চাওক গতিকে মই তাকে কৈছোঁ যে স্বামী সেৱা উপেক্ষা কৰিলে কোনো স্ত্ৰীয়ে ভগৱত প্ৰাপ্তি নহয়
এইটো ভাগৱতৰ একদম দৃঢ় সিদ্ধান্ত। গতিকে এইটো আটাইতকৈ ডাঙৰ কথা। স্বামীৰ অৱস্থান অৱস্থিতি হিচাপে আমি চিন্তা মানে কৰিব নাপায়। স্বামী যেনেকুৱা গুৰুৰ দুখ গুণ বিচৰাটো শিষ্যৰ কৰ্তব্য নহয়, পৰম গুৰু কৰ্তব্য। যদি যি শিষ্যই গুৰুৰ দুখ বিচাৰি গৈছে সেই শিষ্য অধঃপতনমুখী হ'লে চিঞৰ। শিক্ষকজনে মদ খাই বুলি যদি ছাত্ৰজনেও খাবলৈ ধৰে তাৰ জীৱন বেছি দিন নহ'ব। আৰু ছাত্ৰজনে ক'ব নোৱাৰে ছাৰ আপুনি মদ নাখাব বুলি, হেডমাষ্টৰে ক'ব লাগিব। একে কথা গুৰুৰ গতিকে স্বামীৰ অৱস্থিতি দুখ গুণ বিচাৰা শিষ্যৰ কাম নহয়। স্বামীৰ ভগৱন্তৰ সুমতি দিবলৈ ভগৱন্তক প্ৰাৰ্থনা কৰিব পাৰে, প্ৰভু মোৰ স্বামীক তুমি সুমতি দিবা, মোৰ স্বামীক তুমি ভাল পথত আনিবা। তুমি ভগৱানক আৰাধনা কৰা, সেৱা কৰা স্বামীৰ হিতাৰ্থে, স্বামীৰ ভালৰ অৰ্থে। তেতিয়া ভগৱানে তোমাৰ স্বামীৰ মতিটো ঘূৰাই দিব। পৰম গুৰু তেওঁ কি কৰিব? পৰম গুৰুৱে মতিটো ঘূৰাই দিব। তুমি নোৱাৰা মতি ঘূৰাবলৈ, কাৰণ তুমিতো নিশ্চয় স্বামী গুৰু, পত্নী ইষ্ট ক'ব গ'লে। তুমি পৰম গুৰুক চিন্তা কৰিব লাগিব। সুপ্ৰিম হ'ব লাগিব, সুপ্ৰিমেহে টাৰ্ণিং কৰিব পাৰিব। হে কৰ্দমৰ এহি বচন শুনিয়া দেৱহূতি ৰংগ ভৈলা, অৰাম কমিপ চাপিয়া কটাক্ষ কৰিয়া হাসি বুলিবা লৈলা। শুনা দিজ শ্ৰেষ্ঠ তোমাৰ মহিমা, জানো মই নিশ্চয়, পূৰ্বে যিটো তুমি সময় কৰিছা তাহাতে মোহৰ ভয়। হেতেকে মই কৰো প্ৰাৰ্থনা, পুত্ৰ যেবে উপজিল, তেবে সিটো বাক্য কৰিও সফল, তুমি স্বামী কৃপাশীল। তেতিয়া কৈছে দেৱহূতিয়ে, হে স্বামী আপুনি এটা ডাঙৰ কথা আগতে কৈছে, কিন্তু বাক্য কৰিছে যে কি মোৰ 9জনী ছোৱালী হোৱাৰ পাছত আৰু মই এই সংসাৰত পৰা মই বিদায় ল'ম, সংসাৰ ধৰ্ম সন্ন্যাস বাদ দি মই কি কৰিম যায় যে সন্ন্যাস ধৰ্ম গ্ৰহণ কৰিম। এই কথাত আপুনি মোক কৈছে, গতিকে 9জনী ছোৱালী হোৱাৰ পাছত আপুনি মোৰ ওচৰৰ পৰা যাব নোৱাৰিব। আপুনি মোৰ এটা মনৰ কামনা পূৰ্ণ কৰিব, মোক এটা পুত্ৰ সন্তানক দি যাব। আৰু আপুনিতো কৈছে পুত্ৰ সন্তান মই মাগি থৈ দিছো ভগৱানক, ভগৱানে কৈছে স্বয়ং তেওঁ আহিব, কিন্তু পাত্ৰীগৰাকী ধাৰণ কৰিব পাৰিব লাগিব, মোৰ ঘৰ ধাৰণ কৰিব পাৰিব লাগিব। গতিকে সেয়াৰ কাৰণেই মই আপোনাৰ ওচৰত স্বামী সেৱাৰে মই নিজে শক্তিমন্ত হৈ গৈছো। মই ধাৰণ কৰিব পাৰিম, আপুনি ভয় কৰিব নালাগে, কাৰণ ভগৱান আহিলে তেওঁ মাতৃ কমতি হ'ব নালাগিব। দৈৱকীয়ে 3টা যুগ 3টা জনম তেওঁ সাধন কৰিছে। প্ৰথম প্ৰিন্সি গৰ্ভা আৰু কুতপা আৰু প্ৰিন্সি গৰ্ভা হৈছে দৈৱকী আৰু বসুদেৱ, তাৰপিছত অদিতি আৰু কাশ্যপ হৈছে, সেইবাৰ বামন ভগৱান আহিছে। প্ৰথমতে প্ৰিন্সি নামৰ সতী আছিল দৈৱকী, তাৰপিছত অদিতি হৈছে, অদিতিৰ পিছত 3rd টাইমত আহিয়ে দৈৱকী হৈছে। তেতিয়া পূৰ্ণ ব্ৰহ্ম ভগৱন্ত ৰূপ আহি গৰ্ভত ধাৰণ কৰিব পৰা তাৰ শক্তি হৈছে, ইমান শোধন হৈছে। কিন্তু দেৱহূতিটো একবাৰে কমটি শোধন হ'ব লাগিব। গতিকে কৈছে তুমি চিন্তা নকৰিবা, কি কৰা? হে ৰাম আগে মোৰ দেহা কৰিও ক ভাল, সিংগাৰ কজেন হয়, আৰু আমাকাৰ সদৃশ ভুৱন হে নিৰ্মিও প্ৰভু নিশ্চয়, হে ভাৰ্যাৰ মনত প্ৰীতি সাধিবাক,
লাগিয়া কৰ্দম ঋষি যুগ মায়া বলে বিচিত্ৰ বিমানে এ দেখাইলা হবে ঋষি এ হৰিনাম সৰ্বকাম পুৰে ইচ্ছা মাত্ৰ চলে বিচিত্ৰ দিব্য বিমানে সকলো সম্পত্তি নিতে তাত বাঢ়ে এ শুভে ৰত্ন থানে থানে এ হৰিনাম হে ৰাম। তাৰপিছত মৎস্যম্ভু মনুক ওটা উচ্চন কৰ্দম ঋষিক দেৱতীয়ে ক'লে হে স্বামী মোৰ প্ৰথমতে শৰীৰটো আপুনি শৃংগাৰৰ কাৰণে যুদ্ধ কৰি লওক আৰু সুন্দৰ এটা মন্দিৰ সদৃশ গৃহ বনাওক যিহেতু আমি গৃহস্থী কৰি থাকিব লাগিব ঘৰ এখন পাতি থাকিব লাগিব গতিকে ঘৰখন পাতাৰ এটা নিয়ম আমি প্ৰস্তুত কৰোঁ এইবুলি তেওঁ কি কৰিলে মাতে কোৱা মতে ঘৰখন কেনেকৈ পাতিব লাগিব সেইকাৰণে এখন সংসাৰী শাস্ত্ৰ বুলি কয় সংসাৰৰ শাস্ত্ৰৰ কথাবিলাকে ইয়াত আছে বেলেগ কথা নাই গতিকে ঘৰখন পাতিয়ে মোক দিয়ক তাতে আমি দুটা নিবাস কৰোঁ আৰু নিবাস কৰি তাত থাকোঁ মোৰ স্বাস্থ্যটো আপুনি ভাল কৰি দিয়ক দিয়াৰ ফলত আমি কি কৰিম তাতে থকাৰ পিছতহে আমি সুখে সন্তোষে থাকিহে ভগৱান ধাৰণ কৰিব আমি পাৰিম হে হৰিনাম এটা ধুনীয়া ঘৰ সাজি দিলে তাকে লিখিছে ইয়াতে হে ৰাম হে পাতয় অম্বৰৰ বিচিত্ৰ পতাকা উপরে সদাহালই নানান পুষ্পত পৰিয়া ভ্ৰমৰে জুমা জুমি গুঞ্জৰই তলাতল কৰি বান্ধি আছে ঘৰ ভিন্নে ভিন্নে প্ৰকাশ হৈ তাত সজ্জা হবে বিচায় আশয় হবে গজদন্তময়ী মৰকত ৰত্নে বান্ধি আছে থলি হীৰাৰ পাত দুৱাৰ সুবৰ্ণ ৰকম কুম্ভ ওপৰ প্ৰকাশে ফটিকে ৰচিত বাৰ চন্দ্ৰ তাপছই প্ৰকাশ কৰই হালে মুকুতাৰ দাম আনো নানা দ্ৰব্য বিমান জলই দিবাক নাহি উপাম হে ৰাম ভাৰ্যাৰ মনত সন্তোষক দেখি বুলিলা কৰ্দমে চাই শুনা পানেশ্বৰী চিন্তা পৰিঘৰি সৰোবৰে ডুবা যাই আৰু এইদৰে সুন্দৰ এটি গৃহ যোগ বলৰ দ্বাৰা কৰ্দম ঋষিয়ে বনাই দিলে আৰু নিজৰ পত্নীক ক'লে হে পত্নী তুমি এই বিন্দু সৰোবৰত গৈ তুমি জাপটো মাৰাচোন ওচৰতে বিন্দু সৰোবৰ য'ত যিটো স্থানত ভগৱন্ত পুৰুষে কৰ্দম ঋষিক বৰ দি দি লাহে 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 নাইকিয়া হৈ গৈছে তাত এটা বিন্দু মানে জলবিন্দু এটা পৰি গৈছিল সেই বিন্দুটোৰ পৰা এটা বৰ ধুনীয়া সৰোবৰৰ সৃষ্টি হ'ল সেইকাৰণে বিন্দু সৰোবৰ নাম সেই বিন্দু সৰোবৰত তুমি জাপ মাৰা সেই বিন্দু সৰোবৰত জাপ মাৰিলে তোমাৰ শৰীৰটো একদম আগৰটো ধুনীয়া হৈ গৈছে হে ৰাম ইটো মহাহদ বিন্দুৰ আনন্দ লুটপত ভৈলা জাত মনুষ্য খবৰ মনৰ বাঞ্ছিত হে পুৰয় জানা সাক্ষাৎ স্বামীৰ বচন কৰিয়া আদৰ তেতিক্ষণে চলি গৈলা পৰম পবিত্ৰ বিন্দু সৰোবৰে পাছে যায় ডুব দিলা আৰু তাত গৈ তেওঁ ডুব দিলে আৰু ডুব দিয়াৰ পাছত বৰ ধুনীয়া তেওঁ মানে হৈ পলাই আহিলে স্বাস্থ্যদস্ত হ'ল আৰু সুন্দৰকৈ তাৰমানে গৃহস্থী এখন পাতিবলৈ হ'লে এইখিনি প্ৰয়োজন যে এই গৃহ এটা লাগিব এনে গছৰ তলত আৰু গুৱাই চুৱাই থাকিলেতো নহ'ব এখন সুন্দৰ ঘৰ আমাক কৈছে সংসাৰী লোকসকল সেইকাৰণে কৈছে খালি তুমি সংসাৰ কাৰণে গৃহটো সুন্দৰকৈ সজোৱা এইটো তোমাৰ খুব ভাল কথা তোমাৰ পবিত্ৰকৈ ৰাখা চাফ চিকুণকৈ ৰাখা সুন্দৰকৈ ৰাখা এইটো ভাল কথা কিন্তু তাকে লৈ গ্ৰহ নকৰিবা
তাক লৈ গ্ৰহ নকৰিব গ্ৰহ মানে অহংকাৰ সেইকাৰণে অহংকাৰত ঋণী হৈ আছো কাৰণে ৰিকাৰডাল লগ লাগিছে কি হৈছে গত্ৰিকাৰে গৃহ ৰিকাৰডাল কিয় আছে ঋণী কিহত ঋণী ৰিকাৰডাল গুচাই দিয়কচোন কিহত ঋণী গহত ঋণী গহ থাকিল ৰিকাৰডাল গুচি যাওঁতে গহ থাকিল না নাই গহত ঋণী কোনটো গহ এই যিদিনাই আমি প্ৰথম খুঁটাটোৰ খোজডাল মাৰিলো সিদিনাই আমি দুটা শব্দ ব্যৱহাৰ কৰো মই আৰু মোৰ সেইটোৱে গহ গহ মানে অহংকাৰ এইটো মোৰ ঘৰ এইটো মই থাকিম মোৰ ঘৰটো অমুকত আছে মোৰ ঘৰটো তমুকত আছে মইহে এইটো বনালো মোৰ টকাহে খৰচ হৈছে এইটা শব্দ ব্যৱহাৰ কৰো সেইকাৰণে য'ত মই আৰু মোৰ থাকে সেইটো অহম ভাৱ যদি মই আৰু মোৰ থকা বুলি কোৱা সেইকাৰণে কয় আমাৰ নহয় মোৰ নহয় মই নাথাকো ভকতৰ গৃহ ভগৱন্তৰ গৃহহে আমাৰ থকা দিনকেইটা আমি নিমিত্তহে মোৰ নহয় মই আৰু মোৰ নহয় কোনে কৈছিল এইটো কথা কোনে কৈছে যশোদাই কৈছিলে এইটো যশোদাৰ কথা মই কথাৰো হে মই যশোদা মোৰ পুত্ৰ স্বামী ব্ৰজৰো সবে অধিকাৰী আমি এইটো কি বুলি কৈছে হেময় অহম মম সদায় কৰো এইয়া অহম ভাৱ অহংকাৰ ভাৱ যাহাৰ মায়াত উপজি মৰু হেম ভগৱন্ত হুয়ো কগতি খন্দিও কয়াবে মোৰকো মতি গতিকে মই আৰু মোৰ শব্দ ব্যৱহাৰ কৰিব নাপায় কিন্তু সেই গহ সেই অহংকাৰটো থাকি যায় কিটো থাকি যায় গহটো থাকি যায় সেইকাৰণে খাও ভগৱান কৃষ্ণ কৈছে অৰ্থাৎ অকণমান শেষ কৰিম ভগৱান কৃষ্ণ কৈছে ৰ তেতিয়াহ'লে মোৰোতো সেই হৈছে এই গহত ময়ো আছো বোলে কিয় এই ময়ো মোৰ দ্বাৰকা বুলি কওঁ মই আছো মই থাকো মোৰ দ্বাৰকা মই খাওঁ মোৰ ঘৰ মোৰ বাৰী বুলি কওঁ গতিকে ময়ো কি কৰিব মই প্ৰভু নিয়মত আপুনি ময়ো বন্দী গতিকে মোক কৰা দেখিলে হ'ব মই কি কৰিম যে মোৰ গৃহটো এই বৈকুণ্ঠ য'ত ভগৱন্ত থাকে য'ত শৈবা লক্ষ্মী নিজে থাকে ৰুক্মিণী য'ত নিজে থাকে মোৰ ইয়াতো গহ একদম অহংকাৰে ভৰ্তি হৈ আছে গতিকে মই কৰা দেখিলে সংসাৰী লোকা কৰিব মই যেতিয়া সংসাৰ পাতি আছো মোৰতো এইটো গহ লাগিছে বোলে প্ৰভু লাগিছে নিয়ম আপোনাৰ গাতো লাগিব গতিকে মই কি কৰিম মই কৰি দেখাম কেনেকে এই গহৰ পৰা উদ্ধাৰ হ'ব পাৰি এই অহংকাৰ কেনেকে বিমুখ কৰিব পাৰি বোলে কেনেকে পাৰি প্ৰভু যে মই মোৰ গৃহত যেতিয়ালৈ ভকত প্ৰৱেশ নকৰিব মোৰ অহংকাৰ থাকি যাব এইকাৰণে মই মোৰ গৃহলৈ ভকতক লৈ আহিম কোন ভকত আনিব জনকক নানো ৰজা মই অনা দেখিলে সকলোকে ৰজাক আনিলে শুদ্ধ হৈ গৃহটো মই বিভীষণকো নানো মোৰ ভকত কাৰণ মই অনা দেখিলে সিহঁতে ৰজাক অনা ৰজা আহিলে ভাল হ'ব জনক আহিলে ঠিক হ'ব মই মোৰ ঘৰলৈ এনেকুৱা এজন ভকতক আনিম খাইবে কুন্তি বাক নাহিকে পোকে বস্ত্ৰহীন কৰিব যাওক বিপ্ৰ দামোদৰক লৈ আহি মোৰ বৈকুণ্ঠ পবিত্ৰ কৰিব তেওঁৰ যেতিয়ালৈ পদধূলি নপৰিব মোৰ দ্বাৰকাই শুদ্ধ নহয় চাওক ভগৱানে কি কৰিছে চাওক সেইকাৰণে আনা ভকতৰ পদধূলি পৰা সেইকাৰণে গৃহস্থ বিলাকত যে বছৰত এবাৰ হলেও তেওঁৰ গৃহত যে ভকতৰ পদধূলি কৰিব লাগে কৰণ কৰ এই যে বিপ্ৰ দামোদৰ আখ্যানটোৰে কৃপাৰ মানে ভগৱন্ত পুৰুষে আমাক দেখাইছে যে তেতিয়া তোমাৰ অহংকাৰ মোৰ নহয় তুমি আহা মোৰ গৃহটো মোৰ গ্ৰহখিনি দূৰ কৰা অহংকাৰখিনি দূৰ হওক তোমাক মই ভিতৰলৈ লৈ যাম য'ত মানে কোনো কথা নাই মই আৰু তুমি থাকিম বলা লক্ষ্মী বাহিৰ তুমি বাহিৰ এওঁ সোমাইছে নহয় তুমি বাহিৰ গতিকে কেনেকুৱা ভকত আনিছে খাইবে খুন্তিবে নাহিকে পোকে বস্ত্ৰহীন শৰীৰ তেওঁক লৈ আহিছে এক গুলি তিনিটা স্বীকাৰ কৰি দিছে নিজৰ গহখিনি নাইকিয়া কৰিছে বিপ্ৰৰ দুখ দূৰ কৰিছে আৰু ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰিছে তিনিটা স্বীকাৰ একেলগে মাৰি দিছে চাওক গতিকে সেইকাৰণে আমি সংসাৰী গৃহস্থী লোকসকলে বছৰত মানে এবাৰ হলেও নিজৰ গৃহটো
গহৰ পৰা মুক্ত কৰিব। আমি মানে শনি ৰাহু কেতুৰ কথা কোৱা নাই দেই। গহ মানে অহংকাৰ, অহংকাৰৰ পৰা মুক্ত, গ্ৰহ নহয় গহ। আৰু এটা আমাৰ প্ৰনাউন্সিয়েশ্যনত ভুল হৈ থাকে, মই আজি এটা কথাটো শুদ্ধ কৈছো, কেতিয়াও শুক্ৰ বুলি নকব। আজি কি বাৰ? শুক্ৰবাৰ। শুক্ৰটো গহহে, শুকুৰবাৰ, শুকুৰহে বাৰ, শুক্ৰবাৰ নহয়। আমাৰ প্ৰনাউন্সিয়েশ্যনটো ভুল। শুকুৰবাৰ এইটো লক্ষ্মীনাথ বেজবৰুৱাৰ তত্ত্ব কথা কাণত লেখা আছে, শুকুৰবাৰ নহয়। তাৰমানে শুকুৰটো হয়, শুকুৰ গ্ৰহ, শুক্ৰটো গ্ৰহ, গ্ৰহৰ ভিতৰত যি 9টা গ্ৰহ তাতে শুক্ৰ গ্ৰহ। বাৰ 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 হিচাপে তুমি যদি আজি কি বাৰ আপাৰ আসামত কবচোন শুক্ৰবাৰ বুলি, কিন্তু গ্ৰহহে ক'লে আপুনি শুকুৰবাৰ। তালিব হয় কু কৰচুকাৰে কু ৰ, শুক্ৰ হলে কয় ৰক। এই ৰকাডাল এঠাইত আছে এঠাইত নাই। য'ত আছে সেইটো গ্ৰহ আৰু য'ত নাই সেইটো বাৰ। শিশু ধাৰকত পাছত নহয় গোটেই ঘৰৰ মধ্যত পৰি থাকে গোটেই শুক্ৰ লেখা নাই আৰু আমি কিন্তু কওঁ, আমি কি কওঁ না শুক্ৰ আছে, শুক্ৰ হয়তো গ্ৰহ, বুজিছে নে? গতিকে এনেকুৱা কথা যে নহওক, গতিকে সেইটো গ্ৰহৰ কথালৈ আহিল বাৰু। গতিকে গ্ৰহ গ্ৰহ মানে অহংকাৰ। গতিকে অহংকাৰটো দূৰ কৰিবলৈ বৈষ্ণৱ ভকতক গৃহগত কৰিব লাগে। গতিকে ভকতেও এইটো ভাবিব নালাগে, ভকতেও বা ভকতক আনিলে যে তেওঁ খুৱাবলৈ খাবলৈ নহয়, তেওঁ মানে এইকাৰণে অনা হৈছে মোৰ গৃহৰ যিটো গ্ৰহ আছে সেইটো মই দূৰ কৰোঁ। আৰু ভকতেও সেইকাৰণে আহে, ভগৱন্তৰ কৃপা হয় আৰু ভকতে সেইকাৰণে আহি তেওঁৰ গ্ৰহটো দূৰ কৰে। আৰু জানি নজানি যে কলিৰ প্ৰৱেশ হৈছে গৃহবিলাকত, গতিকে এই বাপ জনায়ে নাখায় বাৰু। আলহী এজন আহিছে, মদ্যপান কৰি যিটো গৃহে প্ৰৱেশ হয়, মিতিৰালি কৰি কৰি সিটো গৃহে ৰয়। আলহীজনৰ লগতো আহিছে নহয়, তুমিহে নোখোৱা, খোৱাজন যদি প্ৰৱেশ কৰিছে তাতো কলি আহিছে, তাক কিন্তু খেদাব লাগিব। কেতিয়া কেতিয়াবা পাৰিবা, এই কাৰ্যটোৰ দ্বাৰা। পূজা পাঠ কৰি নহব, এই কাৰ্যটো ৰকত যেতিয়া সোমাই দিব, কলি মনুহুৰে পলাই বেকক কাল মায়া কলি, কাল মায়া কলি তিনিটা পলাব, যম কাল আৰু কলি, এই তিনিটা পলাই দিছে। সেইকাৰণে ভকতক আদিব লাগে। সেইকাৰণে মানে নাম কীৰ্তনকে আদি কৰি পাঠকে আদি কৰি ভকতক গতিকে এই হৰি নাম হে ৰাম স্বামীৰ বচন কৰিয়া আদৰ, তেতিক্ষণে চলি গইলা পৰম পবিত্ৰ বিন্দু সৰোবৰে, পাছে যায় ডুব দিলা। এই ডুবদি দেখন্তে জলৰ ভিতৰে, উত্তম গৃহ আছই, হাজাৰে কন্যা খেহি গৃহ মাজে, এ বসি আতি প্ৰকাশ কন্যা সবে দেৱ ফুটি আখিবাৰ, দেখি ভৈলা ৰংগ মন, তেখনে উঠিয়া গীতাঞ্জলি গুয়া বুলিবে লৈলা বচন। আমি সবে সখী তোমাৰে খেদাখি, কৰাই আজ্ঞা যে নহয়, পাছে সবে তান মনক বুজিয়া, শৰীৰে তৈলমৰ এই স্নান কৰাই দিব্য বস্ত্ৰক পিন্ধাইলা, ৰত্ন অলংকাৰ যত, খুৱাই অন্নপান কৰিব হুমান, দৰ্পণ দিলা হাত, তাত দেৱহূতি সৰ্বাংগে চাহিয়া, হৰিকয়াতি মিলিল, সেই সময়ত কৰ্দম স্বামীক, মনত আঁকিব দিল। দাস দাসী ঘৰ দুৱাৰে
ৰূপে গুণে যেতিয়া দেৱৱতী সুন্দৰ হৈ পৰিল আৰু দাসীসকলকে হাঁহ কৰিলে, তেওঁক আনি দৰ্পণ দি দিলে, নিজকে বৰ ধুনীয়া দেখিলে আৰু দেখাৰ পিছত তেওঁৰ স্বামীৰ কথাটোলৈ মনত পৰিল আৰু তেওঁলোকৰ সংসাৰৰ কথা চিন্তাবিলাক আহি গ'ল। এই সংসাৰ ধাৰণাটো সেই আশ্ৰমৰ পৰা আহি গৃহ নিৰ্মাণ কৰি কেনেকৈ প্ৰস্তুত কৰিলে দেখিছে না ভাগৱতে? সংসাৰ বিৰতি নহয়, সংসাৰত এনেকৈ যদি প্ৰৱৰ্তি থাকিব পৰা যায় আৰু স্বামীৰ কথা সুখ পায়ো তেওঁ স্বামীক মনত পৰিল, দুখ পাওঁতেও স্বামীকেই মনত পৰিল, স্বামীলৈহে মনত পৰিল। পাছত মানে গোটেইখিনি যোগ মায়া বলত কৰি দিলে তো কৰ্দমে কৰি দি এতিয়া কৰ্দমে সেইখিনি কৰিলে। আমি ইমানতে কৃষ্ণ হে ৰাম কৃষ্ণৰ চৰিত পৰময় অমৃত আতপৰে নাহি আন কোটি কোটি যজ্ঞ জপ তীৰ্থ দান ৰেণু কোনোহে সমান কৃষ্ণ গুণ নাম ধৰ্ম অনুপম আকসাৰ কৰি ধৰা আন দেৱ ধৰ্ম দূৰতে তেজিয়া কৃষ্ণ ভকতি কৰা ওহি তত্ত্ব জানি চিন্তা চক্ৰ পানী অনাদৰি আন কাম কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে ডাকি বোলা ৰাম কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে ডাকি বোলা ৰাম ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু শান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ও ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ 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 জয় ৰাম বোলা জয় হৰি বোলা গাওঁতা বাওঁতা কৰ্ণপাতি শুনোতা সবাৰ কুশল মংগলাৰ্থে হৰি বল হৰি বল হৰি বল হৰি বল হৰি ৰাম।